নমস্কাৰ, আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। কাইলৈৰ পৰা চলিব ৰেল। দিল্লীৰ পৰা ডিব্ৰুগড় আগৰতলালৈ আহিব বিশেষ ৰেল। আবদ্ধ লোকক সকাহ দিব এই ৰেল সেৱাই। দিল্লীৰ পৰা 15 নগৰলৈ চলিব ৰেল। আপুনি কেনেদৰে লাভ কৰিব টিকট? যাত্ৰীয়ে কি নিয়ম মানিব লাগিব? কেনেদৰে সাজু হৈছে ৰেল বিভাগ? ডবাত কি সুবিধা থাকিব, কি নাথাকিব? অসম সন্মুখীন হ'ব নেকি নতুন প্ৰত্যাহ্বানৰ? লকডাউনত কি কৰিছে তৃতীয় লিংগই? কোনে খবৰ ৰাখিছে তৃতীয় লিংগৰ? মানসিকভাৱে শক্তিশালী হোৱাৰ মন্ত্ৰ কি? কেনেদৰে সাজু হৈছে স্বাস্থ্য বিভাগ? এই সকলো দিশ কামৰি আজিৰ সবিশেষ। এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিম আজিৰ সবিশেষত, কিন্তু উদ্বিগ্নতাৰ বিষয় এইটোৱে ইতিমধ্যে আপোনালোক অৱগত যে অসমত আজিৰ দিনটোতে গুৱাহাটীত আৰু নতুনকৈ দুগৰাকী COVID-19ত আক্ৰান্ত হৈছে। এনে প্ৰেক্ষাপটত কাইলৈৰ পৰা ৰেলৰ চলাচল হ'ব। ৰাইজৰ মাজত প্ৰশ্ন আছে যে এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম নেকি, আৰু যদি প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ সেই প্ৰত্যাহ্বানক আমি কি ধৰণে আচলতে মোকাবিলা কৰিবলৈ সক্ষম হ'ম সেই সম্পৰ্কে চৰ্চা আছে। আমি ফোন লাইন খুলি দিছোঁ। দুটা প্ৰসংগত আপোনালোকেও ফোন কৰিব পাৰে, কাৰণ আমাৰ লগত যিসকল বিশেষজ্ঞ উপস্থিত থাকিব সেইসকল বিশেষজ্ঞৰ সৈতে আপোনালোকেও কথা পাতিব পাৰে, আৰু আমাৰো বিভিন্ন প্ৰশ্ন আছে, প্ৰসংগ আছে, আমি উত্থাপন কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে মই স্বাগতম জনাব বিচাৰিছোঁ ষ্টুডিঅ'ত উপস্থিত থকা আজিৰ অতিথিসকলক। ষ্টুডিঅ'ত উপস্থিত আছে NF ৰেলৱেৰ CPRO শোভানন্দ চন্দ্ৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। যিহেতু ৰেল সেৱাৰ বাবে ৰেল খুলি দিয়া হ'ব, এতিয়া বাহিৰৰ পৰা যিসকল লোক আবদ্ধ হৈ আছে সেইসকল লোকৰ আগমন ঘটিব অসমলৈ। এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে কি ধৰণে টিকট বুকিং হ'ব। আজি যিটো ৱেবছাইট আছিলে এই ৱেবছাইটটোত বহুতে বুক কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কাৰিকৰী বিজুতিৰ বাবে আজি বুকিং কৰিব পৰা নাই। সেইসকলে কি ধৰণে বুকিং কৰিব পাৰিব প্ৰশ্ন আছে ৰাইজৰ মনতো। স্বাতী বিধান বৰুৱা আছে, তেখেত অধিবক্তা সমাজকৰ্মী, স্বাগতম জনাইছোঁ স্বাতীক। আৰু আমি প্ৰথমে উল্লেখ কৰিছিলোঁ যে এই লকডাউনৰ সময়ছোৱাত তৃতীয় লিংগৰ যিবোৰ সমস্যা আছে সেই সমস্যা সম্পৰ্কে কিন্তু কোনো বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। গতিকে সেই সম্পৰ্কে আমি কথা পাতিম। লগতে আমাৰ লগত উপস্থিত আছে ক্লিনিকেল চাইক'লজিষ্ট ডক্টৰ মৈথিলী হাজৰিকা, আপোনাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তটো এটা জটিল মুহূৰ্ত, কাৰণ এই সময়ছোৱাত মানসিকভাৱে আমি প্ৰস্তুত থাকিব লাগিব। এই সময়ছোৱাত বহুতে আমাৰ লগতে যেতিয়া কথা বতৰা পাতিছে, এই খবৰবোৰ পোৱাৰ পিছত সাধাৰণতে বহু লোক দুৰ্বল হৈ পৰিছে, বহু লোক হতাশ হৈ পৰিছে যে ইয়াৰ পিছত আৰু একো নাই নেকি, পৃথিৱীৰ অন্ত নেকি, এই ধৰণৰ প্ৰশ্ন মানুহৰ মনত আহিছে। কিন্তু আমি COVID-19ৰ সৈতে এতিয়া যি ধৰণৰ পৰিৱেশ হৈছে আমি সহাৱস্থান কৰিব লাগিব, আমি শিকিব লাগিব, কাৰণ লকডাউনক শিথিল কৰি দিয়া হৈছে। আমাৰ অৰ্থনীতিৰ ফালেও চাব লাগিব, স্বাস্থ্যৰ ফালেও চাব লাগিব, কিন্তু মানসিক স্বাস্থ্য শক্তিশালী হৈ নাথাকিলে আমি হয়তো আৰু অধিক দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। গতিকে সূত্ৰ কি হ'ব, আমি কি ধৰণে নিজকে মানসিকভাৱে শক্তিশালী কৰি ৰাখিব পাৰিম, ডক্টৰ মৈথিলী হাজৰিকাৰ পৰা সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। অনুষ্ঠানৰ আৰম্ভণিতে এটা ফোন আছে, এগৰাকী দৰ্শক আছে ফোন লাইনত। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে, আৰু কি জানিব বিচাৰিব? হেল্ল' হেল্ল' হয়, মই মছজিদ তামিলনাডু চেন্নাইৰ পৰা ফোন কৰিছোঁ। হয়, এতিয়া যে এই লকডাউনটো চলি আছে, কিবা আমাক ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কিবা কৰিবনে আপোনালোকে, নে আমি ইয়াত এনেকৈ থাকিব লাগিব? ক'ৰ পৰা কৈছে? চেন্নাই? চেন্নাইৰ পৰা কৈছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সেই সম্পৰ্কে জানিবলৈ শোভানন্দ চন্দ্ৰনগৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। তেখেতে চেন্নাইৰ পৰা কৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এইজনে আবদ্ধ হৈ আছে, সেই কথাটো কৈছে। প্ৰায় 5 লাখমান লোক এতিয়াও ৰাজ্যৰ বাহিৰত আছে, যিসকলকে স্থায়ীভাৱে তাত নাথাকে, আৰু সেইসকল লোক এতিয়া আহিব বিচাৰিছে। সেই ৰাজ্যসমূহৰ সংশ্লিষ্ট চৰকাৰসমূহে বিচাৰিছে যে সেইসকল লোকক আমাৰ ৰাজ্যই উভতাই লৈ আহক, যিসকল আমাৰ ৰাজ্যৰ লোক বাহিৰত আছে। কাইলৈৰ পৰা ৰেল সেৱা আৰম্ভ হ'ব। কি ধৰণে সেৱা আৰম্ভ হ'ব, কিমান লোক কাইলৈ হয়তো কোনো আহি নাপায় গুৱাহাটী বা অসমত, পৰহিৰ হয়তো পাব, কি ধৰণে ব্যৱস্থা কৰা হৈছে? চাওক, মই প্ৰথমতে এইটো ক'ব বিচাৰোঁ যে 22 মাৰ্চৰ পৰা আমি পেছেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচ সকলোবোৰে বন্ধ কৰিছিলোঁ, যাতে COVID-19ৰ স্প্ৰেডটো আমি ৰখাব পাৰোঁ। 1 মে'ৰ পৰা আমি কিছুমান শ্ৰমিক স্পেচিয়েল ট্ৰেইন চলোৱা আৰম্ভ কৰিছোঁ, যিবিলাক ষ্টেট গভৰ্ণমেণ্টৰ ৰিকুৱেষ্ট হিচাপে চলোৱা হৈছে। এতিয়া ধৰক অসম ষ্টেট গভৰ্ণমেণ্টে তামিলনাডুৰ পৰা, কাৰণ আমাৰ দৰ্শকজনে তামিলনাডুৰ পৰা ফোন কৰিছে, ধৰক তাৰ পৰা তামিলনাডুৰ পৰা মানুহখিনিক আনিব বিচাৰে। তো আমাৰ ষ্টেট গভৰ্ণমেণ্টে তামিলনাডু ষ্টেট গভৰ্ণমেণ্টৰ লগত কথা পাতি কোনকেইজন মানুহ আহিব তাৰ এটা লিষ্ট বনাব। লিষ্ট বনাই পেলাই তামিলনাডু গভৰ্ণমেণ্ট, যিটো অৰিজিনেটিং ষ্টেট হয়, তেওঁলোকে এটা ৰিকুৱাৰমেণ্ট ৰেলৱেক দিব যে আমি ইমানখিনি মানুহক অসমলৈ পঠাব বিচাৰোঁ।
সেই হিচাপে আমি ট্ৰেইনখন প্ৰভাইড কৰিম আচ্ছা ইতিমধ্যে অসম চৰকাৰে ৰেজিষ্ট্ৰেশ্যন কৰা আৰম্ভ কৰিছে ভালেখিনি মানুহৰ ৰেজিষ্ট্ৰেশ্যন মানে কৰিছে চৰকাৰক প্ৰথমতে তেওঁলোকে জনাব লাগিব যে আমি আহিব বিচাৰিছোঁ হয় চৰকাৰৰ হেল্পলাইন নম্বৰ দিয়া হৈছিলে তাত ৰেজিষ্ট্ৰেশ্যনো কৰা হৈছে তাৰপিছতে টিকট কৰিব পাৰিব শ্ৰমিক স্পেচিয়েল ট্ৰেইনবিলাকত টিকেট কৰিব নোৱাৰে আচ্ছা। ইণ্ডিভিজুৱেল মানুহে চৰকাৰে যিখন লিষ্ট বনাব বেছড অন দ্য ৰিকুইজিশ্যন যিসকলে আমাৰ অনলাইন ৰিকুইজিশ্যন হেৰি কৰিছে তেওঁলোকৰ এটা লিষ্ট বনাব লিষ্ট বনাই তামিলনাডু চৰকাৰ আৰু অসম চৰকাৰে যেতিয়া দুটা ৰাজ্য চৰকাৰে এগ্ৰী কৰিব যে আমি এইখিনি মানুহক ঘূৰাই পঠিয়াম বুলি তেতিয়া আমি ৰেলৱেৰ ফালৰ পৰা ট্ৰেইন এখন দিম দুটা অৰিজিনেটিং আৰু ডেষ্টিনেশ্যন ষ্টেটৰ গভৰ্ণমেণ্টৰ ৰিকুৱেষ্ট হিচাপে টিকটৰ প্ৰয়োজন নাথাকে তাত যিকোনো মানুহে ট্ৰেভেল কৰিব নোৱাৰে অকল সেই লিষ্টখনত যিকেইজনৰ নাম আছে শ্ৰমিকৰ নাম থাকিব তেওঁলোকেহে ট্ৰেভেল কৰিব পাৰিব ইতিমধ্যে আমাৰ মাদ্ৰাজৰ পৰা ইয়ালৈকে এখন ট্ৰেইন এনাউন্স হৈছে গুৱাহাটীলৈকে ট্ৰেইনখন কালি তাৰ পৰা এৰিব আৰু 14 তাৰিখে ইয়ালৈ আহি পাব 14 তাৰিখে আহিব কিমান শ্ৰমিক আহিব চাওক ট্ৰেইনখন এতিয়ালৈ এনাউন্সমেণ্ট হৈছে কিমান আহিব সেইটো আমি কালি গম পাম ট্ৰেইনখন যেতিয়া মানুহে বৰ্ড কৰিব তাৰপিছত গম পাম কিমানজন মানুহ আহি আছে কিন্তু ৰাজ্য চৰকাৰে যিখন লিষ্ট বনাইছে সেই লিষ্টত যিকেইজনৰ নাম আছে সেইকেইজন মানুহে আহিব পাৰিব সেইকেইজন আহিব আৰু চান্দৰা মই আহিম আপোনাৰ ওচৰলৈ আন এগৰাকী দৰ্শক আছে আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় হয় মই সেই মেৰিন গগৈ ফোন কৰিছিলোঁ হয় এই হাতোলা চুক 2 নং মান গাঁও তিতাবৰ ফোন কৰিছিলোঁ মেৰিন গগৈ হয় কথাটো হ'ল কি মই এটা আপোনাৰ মনটো শান্তি লগা নাই এটা কথাটো হ'ল কি আমাৰ যিবিলাক এটিএমৰ পৰা আপোনাক যদি মই পইচা পাতি উলিয়াওঁ তাৰ কিবা আপোনাৰ কৰোণাৰ বাবে কিবা হ'ব নেকি বাৰু সংক্ৰমণ হ'ব নেকি বাৰু জানি বিচাৰিছোঁ আচলতে এটিএমৰ পৰা পইচা ওলালে কৰোণা সংক্ৰমণ হ'ব নেকি সেই কথাটো কৈছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিও আমাৰ আজিৰ বিষয়বস্তুৰ লগত সাঙুৰি নাখায় তথাপি আচলতে কৰোণাৰ যিটো সাধাৰণ বিধি সেই সাধাৰণ বিধি আমি সকলোৱে অৱগত কৰোণা কি ধৰণে আচলতে সংক্ৰমণ ঘটিব পাৰে আৰু কৰোণা সংক্ৰমণ আপোনাৰ গাত লাগি থাকিলেও হয়তো কৰোণা আপুনি কোভিড-19ত আক্ৰান্ত নহ'ব যদিহে আপুনি যদি হাতেৰে চেনিটাইজ কৰি থাকে বা হাতখন ধুই থাকে ভালকৈ সেই হাতখন যাতে মুখত নিনিয়ে চকুত নিনিয়ে তেতিয়াহ'লে বা নাকৰ জৰিয়তে যদি ভিতৰত প্ৰৱেশ নকৰে তেনে ক্ষেত্ৰত কোভিড-19ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকে গতিকে এইকেইটা বিষয়ৰ পৰা লক্ষ্য ৰাখিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মই চন্দা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছিলোঁ সেই সম্পৰ্কে কথা পাতিম ৰাইজৰ মনত এই প্ৰশ্নটো আছে যে কাইলৈৰ পৰা আপুনি শ্ৰমিকৰ প্ৰসংগটো উত্থাপন কৰিছে কিন্তু যিসকল সাধাৰণ যাত্ৰী তেওঁলোকে আহিব বিচাৰিছে অসমত এতিয়া সেই লোকসকল কি ধৰণে আহিব বিচাৰিব সেই সম্পৰ্কেও উল্লেখ কৰিব বিচাৰিম প্ৰথমতে হয় মই যেনেকৈ ক'লোঁ 1 মে'ৰ পৰা আমি শ্ৰমিক স্পেচিয়েল ট্ৰেইন ষ্টাৰ্ট কৰিছিলোঁ কিন্তু তাত সকলো মানুহ আহিব নোৱাৰে অকল ৰাজ্য চৰকাৰে যিকেইজন মানুহক এনলিষ্ট কৰিব তেওঁলোকে আহিব পাৰিব এতিয়া সাধাৰণ মানুহৰ কাৰণে যিসকল আহিব বিচাৰে তাৰ কাৰণে লাহে লাহে আমি পেচেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচেছ ষ্টাৰ্ট কৰি আছোঁ অহাকালিৰ পৰা 15খন পেচেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচ ষ্টাৰ্ট কৰা হৈছে নিউ দিল্লীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ 15খন চহৰলৈ আমাৰ ইয়াত নিউ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ এখন ট্ৰেইন ছাৰ্ভিচ থাকিব আৰু যিটো ট্ৰেইন ছাৰ্ভিচ ডেইলি হ'ব অহাকালিৰ পৰা ষ্টাৰ্ট হৈ আছে আৰু এটা ট্ৰেইন ছাৰ্ভিচ থাকিব নিউ দিল্লীৰ পৰা আগৰতলালৈকে সেইটো উইকলি ছাৰ্ভিচ হ'ব 18 তাৰিখে মানে সোমবাৰে দিল্লীৰ পৰা ষ্টাৰ্ট কৰিব আৰু বুধবাৰে ইয়াৰ পৰা ৰিটাৰ্ণ যাব গতিকে এই ট্ৰেইনখনত যিকোনো মানুহ যিসকল আবদ্ধ হৈ আছে আহিব বিচাৰে তেওঁলোক আহিব পাৰিব তাৰ কাৰণে অনলাইন বুকিং কৰিব লাগিব টিকেটৰ মেনুৱেল বুকিং নহয় কাৰণ লকডাউনৰ কাৰণে সব আমাৰ কাউণ্টাৰবোৰ বন্ধ হৈ আছে হয় আৰু আমি নিবিচাৰোঁ যাতে মানুহে ষ্টেচনলৈ আহিবলগীয়া হয় সেইকাৰণে IRCTCৰ যিটো ৱেবছাইট আছে তাত বুকিং কৰিব লাগিব টিকেটৰ সেই কথাটো উল্লেখ কৰে আজি সেই বহুত লোকে ফোন কৰিছিলে বুক কৰিব বিচাৰতে বুক হোৱা নাই তেওঁলোকৰ অসুবিধাত পৰিছে বুলি কৈছে এইটো কি হৈছে ইমান দিন ধৰি IRCTCৰ ৱেবছাইটটো বন্ধ আছিলে টিকেট বুকিং কৰিব পৰা সুবিধা নাছিলে আজি 4টা বজাৰ পৰা সাইটটো ওপেন কৰিব চেষ্টা কৰা হৈছিলে কিন্তু ৰাশ বহুত বেছি হোৱাৰ কাৰণে অলপ কিছুমান যান্ত্ৰিক বিজুতি হৈছে আপোনাৰ ক্ৰ্যাশ হৈ যায় বেছি হেৰি হলে লোড হলে কিন্তু সোনকালে হয়তো ঠিক হ'ব বুলি মানুহ কাম কৰি আছে সোনকালে ইতিমধ্যে হয়তো ঠিক হৈ গৈছে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে পৰৱৰ্তী প্ৰশ্ন কিছু থাকিব এগৰাকী দৰ্শক আছে ফোন এটা লৈ লৈছো একেলগে আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় হয় মই ধেমাজিৰ পৰা কৈছিলোঁ হয় কওক মোৰ মানুহজন মুম্বাইত
মানুহজনে এতিয়া আহিবলৈ সুবিধা কৰিব পৰা নাই যে কেনেকে আহিব পাৰিব। কাইলৈ পৰা চলিব বুলি কৈছে, কিন্তু মুম্বাইৰ পৰা যে আহিব বুলি কোৱা নাই, মানে অকল নতুন দিল্লীৰ পৰা ডিব্ৰুগড় আহিব বুলি কৈছে। এতিয়া মুম্বাইৰ পৰা আহিব পৰা হ'বনে নহ'বনে সেইটো সুধিছিলোঁ মানে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুম্বাই হয়তো প্ৰাৰম্ভিক অৱস্থাত দিয়া হোৱা নাই। প্ৰাৰম্ভিক অৱস্থাত চাওক, আমি বহুত দিন পিছত পেচেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচ ষ্টাৰ্ট কৰিলোঁ। লগতে এইটোও আছে যে আমি এইটো লক্ষ্য ৰাখিব লাগিব যাতে বাহিৰৰ পৰা মানুহখিনি আহোঁতে একো অসুবিধা নহয় আৰু COVID-19 স্প্ৰেড বহুত বেছি নহয়। সকলোখিনি কথা আমি ভাবি পেলাই ট্ৰেইনখন চলাব লাগিব। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ MHA আৰু ষ্টেট গভৰ্ণমেণ্টবিলাকৰ মাজত কথা পাতি এই ছাৰ্ভিচ ইনিচিয়েলি 15টা ছাৰ্ভিচ ষ্টাৰ্ট কৰা হৈছে, কিন্তু আমি চিটুৱেশ্যনটো ষ্টাডি কৰি থাকিম আৰু যেনেকৈ ইম্প্ৰুভ হয় বা আগলৈ কি হয় তাৰ ওপৰত আৰু অহাৰ ব্যৱস্থা কৰিব। হয়, আৰু ছাৰ্ভিচেছ ইণ্ট্ৰডিউচ কৰা হ'ব। ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। মই স্বাতীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে দেখা পোৱা গৈছে যে এই সময়ছোৱাত, লকডাউনৰ সময়ছোৱাত আমি প্ৰথমে উল্লেখ কৰিছোঁ যে তৃতীয় লিংগৰ যিসকল নাগৰিক আছে সেই নাগৰিকসকলৰ কিন্তু খবৰ কোনো লোৱা নাই। আজি আমি লখিমপুৰৰ পৰা আমাৰ সাংবাদিক কুশল শইকীয়াই প্ৰতিবেদন আগবঢ়াইছে যে সেইসকল লোক যথেষ্ট অসুবিধাত আছে। এতিয়া যি মূল উপাৰ্জন হয় সেই উপাৰ্জন বন্ধ, সেইসকল লোকৰ কথা কোনো চিন্তা কৰি চোৱা নাই। কেনেকৈ পাৰ কৰিছে লকডাউনৰ সময়ছোৱাত এই লোকসকলে? মই অল অভাৰ 33 ডিষ্ট্ৰিক্টৰ লগত কোঅৰ্ডিনেট কৰিছোঁ আমাৰ ট্ৰান্সজেণ্ডাৰ কেইটাৰ লগত। আৰু সিহঁতৰ এনেকুৱা, কাৰণ সিহঁতৰ কি হয়, নট অনলি মানে সিহঁতৰ আৰ্নিংছৰ ওপৰত গোটেই বস্তু ডিপেণ্ড নকৰে, যিহেতু বহুত কেইজনে হৰমনছত থাকে এণ্ড মষ্ট অফ দেম আৰ ছাফাৰিং ফ্ৰম জেণ্ডাৰ ডিছফৰিয়া। তো সেইকাৰণে কি হয়, বহুত সময় ইউ ডোণ্ট ইভেন ন', মানে আমি ক'ব নোৱাৰিম কোনটো ট্ৰিটমেণ্ট কোনটো সময় কোনটো ট্ৰান্সজেণ্ডাৰক শ্বুট কৰিব। আচ্ছা, বিকজ তাতে বহুতখিনি মেডিচিনেল প্ৰব্লেমছ থাকে, হৰমনেল প্ৰব্লেম থাকে, ইছ্যুজ থাকে। তো তেনেকুৱা ধৰণৰ বহুত কথা হৈছিলে। চ' ৰিচেণ্টলি আমি কি কৰিছোঁ, যিহেতু সিহঁতৰ আৰ্নিংছখিনিও বন্ধ আছে, আমি প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ DC-বিলাকৰ লগত কোঅৰ্ডিনেট কৰি আছোঁ। আৰু লখিমপুৰৰ DC-ৰ লগত আমি এতিয়াও কোঅৰ্ডিনেট কৰিব পৰা নাই। ইতিমধ্যে আমি কামৰূপ মেট্ৰ', কামৰূপ, শিলচৰ আৰু যোৰহাট, তেজপুৰ, ডিব্ৰুগড় এইবিলাকৰ লগত কোঅৰ্ডিনেট কৰিছোঁ। আৰু কোঅৰ্ডিনেট কৰাৰ পিছত আমি সিহঁতক এটলিষ্ট ফুড মেটেৰিয়েলছখিনি ছাপ্লাই কৰিব পাৰিছোঁ, চেনিটাইজাৰ্ছখিনি কৰিব পাৰিছোঁ। আৰু ইতিমধ্যে মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত টেক আপ কৰিছোঁ মেটাৰটো, আৰু মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টে প্ৰত্যেকটো ট্ৰান্সজেণ্ডাৰক 1500কে পেনশ্যন ছিষ্টেম কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে DC-বিলাকৰ লগত কোঅৰ্ডিনেশ্যনো হৈ আছে, মোৰ লগতো কোঅৰ্ডিনেশ্যন হৈ আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত। আৰু DC-ৰ একাউণ্টলৈ আৰু হয়তো উইদিন 2-3 ডেজৰ ভিতৰত প্ৰচেছত আছে, উইদিন 2-3 ডেজত DC-ৰ একাউণ্টলৈ আহি যাব ফৰ ডিষ্ট্ৰিবিউশ্যন। তাৰপিছতে গোটেইখিনি ট্ৰান্সজেণ্ডাৰ্ছ 1500কে সিহঁতে এটা পেনশ্যন পাব। মান্থলি পাব? মান্থলি নহয়, যিটো প্ৰপ'জ কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো আফটাৰ এভৰি 3 উইকছ কণ্টিনিউ কৰিব। আৰু তাৰ ভিতৰত আৰু এটা ক'বলগীয়া কথা আছে, এতিয়া বৰ্তমান যিখিনি 1500 দিয়া হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এজ আ COVID-19 হেল্প, ক্ৰাইচিছ হেল্প, সেইখিনি যি ট্ৰান্সজেণ্ডাৰক, মানে যিবিলাক ট্ৰান্সজেণ্ডাৰৰ কোনো ধৰণৰ বেংক একাউণ্ট ডিটেইলছ নাই, কোনো একো নথি পত্ৰ নাই, আৰু যিবিলাকৰ নথি পত্ৰ আছে সিহঁতৰ ডাইৰেক্টলি একাউণ্টলৈ ডিছবাৰ্চ কৰা হ'ব। আৰু যিবিলাক আমাৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ মানুহে যাৰ এই হেল্পৰ প্ৰয়োজন আছে, তেওঁ যাতে আমাৰ ফেচবুক অল আছাম ট্ৰান্সজেণ্ডাৰ এছ'চিয়েশ্যন পেজ বা মোৰ অল আছাম ট্ৰান্সজেণ্ডাৰ এছ'চিয়েশ্যন ৱেবছাইটত আহি পেলাই মোৰ ইমেইললৈ যাতে মোৰ লগত কণ্টেক্ট কৰে, চ' ডেট আমি হেল্পখিনি যাতে সিহঁতলৈ আগবঢ়াব পাৰোঁ। ঠিক আছে, ধন্যবাদ। মই আহিম স্বাতীৰ ওচৰলৈকে। এগৰাকী দৰ্শক আছে ফোন লাইনত, আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে? হয় ছাৰ, মই বৰ্তমান গুৰগাঁৱত। মোৰ ঘৰ এনে বৰপেটা ডিষ্ট্ৰিক্ট বজালী পাঠশালাত, গোবিন্দপুৰ গাঁৱত। হয়, শুনি আছোঁ, আপুনি কৈ যাওক। মই আহিছিলোঁ আজি 2 মাহৰ গুৰগাঁৱত আছোঁ, এতিয়া ফচি আছোঁ, এতিয়া যাব পৰা নাই। মানে অসম চৰকাৰৰ পৰা আমি মানে এটা নাম্বাৰ পাইছিলোঁ হেল্পলাইন, তেতিয়া আমি ফোন কৰিছিলোঁ আৰু তেখেতসকলে পুলিচৰ হেডকোৱাৰ্টাৰৰ পৰা জনাইছিল
এটা এখন মানে ফৰ্ম যাব, সেইখন ফিল আপ কৰি অনলাইন জমা দিলে হ'ল। তাৰপিছত এখন আপুনি পাছ পাব 48 ঘণ্টা, তাৰপিছত আপুনি আহিব পাৰিব। এতিয়া 48 ঘণ্টা নহয়, 5.5 দিন হৈ গ'ল, এতিয়ালৈকে আমি কোনো ধৰণৰ সেইটোৰ পৰা সঁহাৰি পোৱা নাই। এতিয়া সাধাৰণভাৱে ট্ৰেইন লাইন মুকলি কৰি দিছে, গুৰগাঁৱৰ পৰা চাগে তেখেত আহিব পাৰিব? গুৰগাঁৱৰ পৰা তেখেত আহিব পাৰিব, কাৰণ নিউ দিল্লী আৰু ডিব্ৰুগড়ৰ মাজত আৰু নিউ দিল্লী আৰু আগৰতলাৰ মাজত যিটো আমাৰ ছাৰ্ভিচ ষ্টাৰ্ট হৈছে তাৰ ষ্টপেজ থাকিব। দিল্লীৰ পৰা ডিব্ৰুগড়লৈ যিখন ট্ৰেইন আহিব, আমাৰ অসমত কোকৰাঝাৰত, গুৱাহাটী, লামডিং, ডিমাপুৰ, মৰিয়নি আৰু ডিব্ৰুগড়, এইকেইটা ষ্টপেজ থাকিব। এইখিনি মানুহ আহিব পাৰিব। গতিকে আপুনি টিকট বুক কৰিব পাৰে, যিটো কথা কৈছে ষ্টেচনত নহ'ব, এতিয়া ৱেবছাইটৰ জৰিয়তে ইণ্ডিয়ান ৰেলৱে মাৰি দিলেও চাগে আহি যাব, গুগলত যদি টাইপ কৰি দিয়ে IRCTC ৱেবছাইট আছে, গতিকে তাত আপুনি টিকট বুক কৰিলে আপুনি আহিব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী দৰ্শক আছে ফোন লাইনত, একেলগে ফোনটো লওক। আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব? হয়, মই বাইহাটা চাৰিআলিৰ পৰা। হয়, একচুৱেলি মই জানিব বিচাৰিছিলোঁ যে মই ত্ৰিপুৰা যাব হেৰি কৰি আছিলোঁ, যে ত্ৰিপুৰা যোৱা কেতিয়া হেৰি হ'ব? ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ত্ৰিপুৰা আচলতে মই যিমান দূৰ অৱগত, অসম ত্ৰিপুৰা সীমান্ত এতিয়া চিল কৰি দিয়া হৈছে, কাৰণ ত্ৰিপুৰাত COVID-19 পৰিৱেশটোৱে অলপ জটিল ৰূপ ধাৰণ কৰিছে পৰিস্থিতিটোৱে। গতিকে এই মুহূৰ্তত অসম আৰু ত্ৰিপুৰাৰ যি চলাচল, সেই চলাচল সাময়িকভাৱে বন্ধ ৰখা হৈছে। অনাগত সময়ত যদি পৰিৱেশ অনুকূল থাকে, তেতিয়াহ'লে সম্ভৱতঃ হয়তো সেই ধৰণৰ ব্যৱস্থা চৰকাৰে ল'ব। আমি নিঃসন্দেহে আমাৰ বাতৰিৰ জৰিয়তে আমি অৱগত কৰিম। আন এগৰাকী দৰ্শক আছে, কোনে ক'লে আৰু কি জানিব বিচাৰিব? হেল্ল', হয় ছাৰ, মই তামিলনাডুৰ পৰা কৈছোঁ। কওক। বৰ্তমান মই ঘৰত যাব লাগে, ঘৰত যাবলৈ কি ব্যৱস্থা, মানে কেনেকৈ কি কৰিব লাগিব? যিহেতু মই কৰ্ণাটকা বৰ্ডাৰ ওচৰত আছোঁ, তামিলনাডুত আছোঁ। ইয়াৰ পৰা মই বেংগলোৰ ষ্টেচনলৈ যাবলৈ হ'লে মাজতে এটা ডিষ্ট্ৰিক্ট পৰে, সেইকাৰণে মোক এলাউ নকৰিব। গতিকে মই সেইটোত লৈ কি ব্যৱস্থা হৈ কেনেকৈ যাব পাৰিম সেইটোকে সুধিছোঁ। ৰেলৱে ষ্টেচনলৈকে যাবলৈ হ'লে ইয়াত কোনো গাড়ী মটৰ চলা নাই। সেই কথাটো আপুনি তামিলনাডুৰ আৰক্ষীৰ লগত হয়তো ব্যৱস্থা কৰিবলৈ, তাততো ৰেল বিভাগে কৰিবলগীয়া একো নাথাকিব চাগে? নাই চাওক, সেইটোৱে মই ক'ব বিচাৰিছোঁ, যিবিলাক শ্ৰমিক স্পেচিয়েল ট্ৰেইন চলোৱা হৈছে, হয়, চেন্নাইৰ পৰা বা বেংগালোৰৰ পৰা যিবিলাক চলিব, অলপ ধৈৰ্য ধৰিব লাগিব। ট্ৰেইনবিলাক চলোৱা হ'ব, ৰেজিষ্ট্ৰেশ্যন অলৰেডি কৰা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা, তেওঁলোকে ব্যৱস্থা কৰি আছে। যিকেইজন মানুহক অনাৰ কাৰণে ট্ৰেইনখন দিয়া হ'ব, যিকেইজন মানুহৰ নাম লিষ্টত থাকিব, তেওঁলোকক ষ্টেট গভৰ্ণমেণ্টে, তামিলনাডুৰ ষ্টেট গভৰ্ণমেণ্টে য'ত আছে তাৰ পৰা ষ্টেচনলৈকে লৈ আহিব। গতিকে কিছু অপেক্ষা কৰিব লাগিব, আৰু যিটো নাম্বাৰ হয়তো তেওঁলোকে যোগাযোগ কৰিব লাগিব শ্ৰমিক হিচাপে উল্লেখ কৰি। হয়, ঠিক আছে। যদি আপোনাৰ নাম লিষ্টত থাকে তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টে আপোনাক লৈ আহিব। মই এইবাৰ ডাক্তৰ মৈথিলী হাজৰিকা বাইদেউ আপোনাৰ ওচৰলৈকে আহিব বিচাৰোঁ। যিটো সমস্যা, যিটো আমি সময়, এই সময়টো যথেষ্ট জটিল। ইতিমধ্যে আপুনি চাওক, বাহিৰত যথেষ্ট লোক আবদ্ধ হৈ আছে, সেইসকলৰ মানসিক অৱস্থা অসমত আহিব বিচাৰি আছে। অসমৰ মানুহে ভাবি আছে, সেইসকল লোক বাহিৰৰ পৰা আহিলে আমি আৰু এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। আৰু কথাটো নোহোৱা নহয়, এটা প্ৰত্যাহ্বানৰ সন্মুখীন আমি হ'ম হয়তো বাহিৰৰ পৰা যিখিনি মানুহ আহিব, কাৰণ এতিয়া নতুনকৈ যি ধৰণৰ ঘটনাবিলাক হৈছে, কেছ ওলাইছে, অলপ লিংক কিছু আছে, নথকা নহয়। তেনে প্ৰেক্ষাপটত আজি বহুতে ভয় খায়। এটা কেছ যেতিয়া ওলায়, সংবাদ মাধ্যমত যেতিয়া আমি সম্প্ৰচাৰ কৰোঁ, মানসিকভাৱে বহু লোক ভাঙি পৰাও পৰিলক্ষিত হৈছে। কিন্তু বাস্তৱ এইটোৱে যে যেতিয়ালৈকে ঔষধ নোলাব, যেতিয়ালৈকে প্ৰতিষেধক নোলাব, তেতিয়ালৈকে আমি COVID-19 সৈতে সহাৱস্থান কৰিয়ে আমি জীয়াই থাকিব লাগিব। আৰু তাৰ বাবে মানসিকভাৱে হয়তো আমি প্ৰস্তুতিও চলাব লাগিব। কি পৰামৰ্শ দিব, কি ধৰণে আমি এক জীৱনশৈলী এতিয়া ৰখাটো প্ৰয়োজন? এটা হয়তো নতুন ধৰণৰ জীৱন প্ৰণালী আমাৰ সন্মুখত আহি পৰিছে। সেইটোতো সকলোৱে কৈয়ে আছে, আৰু আমি সকলোবোৰ বিৰাট চিন্তিত, মানে গোটেই মেণ্টেল হেল্থ প্ৰফেশ্যনেলছখিনি কেনেকৈ মানে এইখিনি কোপ আপ কৰিব পাৰি, এড্ৰেছ কৰিব পাৰি, কিয়নো ইমান নিডটো খুব বেছি হৈ গৈছে, আৰু আমি প্ৰফেশ্যনেলছ বহুত কম দেই। এতিয়া যেনেকৈ মই ক্লিনিকেল চাইকলজিষ্ট, মই এগৰাকীয়ে আছোঁ গুৱাহাটী মেডিকেল কলেজত, আপুনি এগৰাকীয়ে আছোঁ, আৰু সেনেকৈ হয়তো ডিব্ৰুগড় মেডিকেল কলেজৰ এগৰাকী আছে, শিলচৰত এগৰাকী আছে, সেনেকৈ। কিন্তু নিডটো কি হৈছে, এইটোত প্ৰথমতে হৈছে কি, আমাৰ ৰোলছবিলাক বেলেগ বেলেগ। চাইকাট্ৰিষ্ট আছোঁ, আমি ক্লিনিকেল চাইকলজিষ্ট আছোঁ, আৰু চাইকাট্ৰিক ছ'চিয়েল ৱৰ্কাৰ্ছ আছোঁ। এতিয়া কি হৈ গৈছে, এতিয়া মানে ৰোলবিলাক আমি কেনেকৈ ডিফাইন কৰিম যে এইখিনি প্ৰব্লেমক কেনেকৈ, এইটো নতুন বস্তু এটা, হয়নে নহয়? এতিয়া আমি এনেকৈ ভাবিব লাগিব যে চবকে আমি এতিয়া এড্ৰেছ কৰিব লাগিব। এতিয়া যোনটো আমাক আছাম হেল্পলাইনে যোনটো দিছে, আছাম পুলিচে যিখিনি হেল্পলাইনছ দিছিলে আমাক নাম্বাৰ, তাতে আপোনাৰ যেনেকৈ এতিয়া কলছবোৰ আহিছে, সেনেকুৱা কলছ আমি বহুত পাওঁ।
আচ্ছা মানে গোটেই দিনটোত মানে বহুত কলছবিলাক আহিয়ে থাকে বহুত কলছ আহিছে কিয়নো গোটেই মিক্সড আপ হৈ গৈছে নাম্বাৰছবিলাক আমি দিব খুজিছিলোঁ অকল চাইক'ছ'চিয়েল কেয়াৰ কিন্তু চাইক'ছ'চিয়েল কেয়াৰো দি আছোঁ তাৰ লগতে নহয় এইখিনিও দি আছোঁ আমি যেনেকৈ এই কলছবিলাকো আমি মানে কৰিবলগীয়া হৈছে যে কেনেকৈ আহিব কি কথা সেইবিলাকৰ কাৰণে আমাৰ তাত আকৌ ফোন নাম্বাৰছবিলাক আমি ৰাখিছোঁ আপুনি খেতে যি কৈছে আপুনি যি কৈছে সেইখিনিও আমি ক'বলগীয়া হৈছে উইথ কিয়নো তেওঁলোক খুব টেনশ্যনত আছে এতিয়া আৰু টেনশ্যনটো লিংকড আছে ট্ৰেভেলৰ কাৰণে যে আমি এতিয়া লকডাউন হৈ আছোঁ আমাক সহায়তা কৰক আমিতো এৰি দিব নোৱাৰোঁ যে এইটো আমাৰ চাইক'ছ'চিয়েল কেয়াৰ আপুনি বোলে কথা নাপাতোঁ আপোনাৰ লগত সেইকাৰণে আমাৰ সেইটোৰ কাৰণেও কিছুমান কাউন্সিলাৰ্ছ দৰকাৰ হৈছে মানে কাউন্সিলিংটো বস্তুটো ইমান বেছিকৈ দৰকাৰ হৈ গৈছে এতিয়া সেইকাৰণে মই ভাবোঁ যেনেকৈ আমাৰ অল ইণ্ডিয়া মেডিকেল ছায়েন্স এণ্ড এইমছ বা নিমহেণ্ডছ মই নিমহেণ্ডছৰ পৰা পাছ কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টবিলাক পেৰেলেল ডিপাৰ্টমেণ্ট চাইকিয়াট্ৰিষ্ট ক্লিনিকেল চাইক'লজিষ্ট আৰু চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কাৰ্ছ সেইকাৰণে কোনো কাৰো তলত বা ওপৰত নহয় যেনেকৈ ফৰ এক্সাম্পল মোৰ তাত যদি কোনোবা আহিলে মই যদি ভাবিলোঁ মই হৈছোঁ ক্লিনিকেল চাইক'লজিষ্ট আমি MPhil কৰাৰ পিছত আমি ক্লিনিকেল চাইক'লজিষ্ট মই আফটাৰ মাষ্টাৰ ডিগ্ৰী আৰু চাইকিয়াট্ৰিষ্টবিলাক মই অলপ ক্লিয়াৰ কৰিব খুজিছোঁ MBBS কৰি MD কৰি তেওঁলোক বিশেষজ্ঞ মানে বিশিষ্ট মনোবিজ্ঞানিক মনোৰোগ আমি মনোৰোগ বিশেষজ্ঞ সকলোবোৰ এতিয়া কি হৈ গৈছে কিছুমান মানুহক হয়তো বা দৰৱ লগাৰ হৈছে সকলোকে দৰৱ নালাগে কিন্তু আমিহে ডিফাইন কৰিব পাৰিম কেতিয়াবা চাই পেলাই যেতিয়া কলটো পাইছোঁ তেতিয়া ভাবিছোঁ এইজনক দেখোন অলপমান দৰৱ লাগিব নেকি আমি ট্ৰেইনড টু ডু ডেট কিয়নো আমি চাইক'থেৰাপি কৰিব পাৰোঁ আমি MPhil গ্ৰেজুৱেট কিন্তু মাষ্টাৰ্ছ ডিগ্ৰীবিলাকে আকৌ সেইখিনি কৰিব নোৱাৰে সেইটো দৰৱ দিব পাৰিব মাষ্টাৰ্ছ যোনবিলাক অকল চাইক'লজি যোনবিলাক মাষ্টাৰ কৰিছে আমি মাষ্টাৰ্ছৰ পিছত আমি MPhil কৰোঁ হয়নে নহয় এতিয়া কি হৈ গৈছে মানে মাষ্টাৰ্ছ কৰা বহুত পাইছোঁ এতিয়া সেইদিনা গভৰ্ণমেণ্টে কি কৰিলে যে মানে আমাক কাউন্সিলাৰ্ছ লাগে বুলি দি দিলে নহয় তেতিয়া 7,800 আমি কাউন্সিলিং কৰা মানুহ আহি গৈছে কিন্তু তেওঁলোকক স্ক্ৰীন কৰি কৰি কোনখিনিনো পাৰিব কোনখিনি নোৱাৰে সেইবিলাক চব উলিয়াবলগীয়া হৈছে কিয়নো নিড ইজ হেৰি এতিয়া মই দেখিছোঁ গুৱাহাটী মেডিকেল কলেজতে আমাৰ 4টা পোষ্ট ভেকেণ্ট হৈ আছে ক্লিনিকেল চাইক'লজিষ্ট আমাক লাগে এতিয়া ক্লিনিকেল চাইক'লজিষ্ট সেই পোষ্টকেইটা লাষ্ট কিমান বছৰৰ পৰা ভেকেণ্ট হৈ আছে হয়তো বা এতিয়া নিডটো যেতিয়া হৈছে তেতিয়া হয়তো বা সেইবিলাক ফিল আপ কৰিব লাগিব হয়নে নহয় এতিয়া মোৰ কথা এইটো যে ইমান বেছি প্ৰব্লেম মানুহবিলাকৰ এতিয়া মানসিক দিশটো মানে এতিয়া হয়তো বা মোৰে কাইলৈ প্ৰব্লেম হৈ যাব পাৰে যে এইখিনি কথা শুনি শুনি যে মই কেনেকৈ এতিয়া বস্তুখিনি ল'ম চ' আই থিংক মানসিকভাৱে মানুহবিলাকে অকণমান ভাবিব লাগিব যে দিছ ইজ এ নিউ থিং সেইকাৰণে নতুন কিছুমান বিহেভিয়াৰ লৈ পেলাই এই বস্তুবিলাক এড্ৰেছ কৰিব লাগিব আৰু নতুন এটা এপ্ৰ'চ ল'ব লাগিব আমি যে মানুহৰ নিডখিনি আমি এতিয়া এড্ৰেছ কৰিব লাগে হয়নে নহয় এতিয়া নিডছখিনি এড্ৰেছ কৰোঁতে আমি ক'ৰবাত হয়তো বা অলপমান ভুল হ'ব পাৰে অকণমান কিবা হ'ব পাৰে কিন্তু হাউ টু ষ্ট্ৰাইক আ বেলেঞ্চ এণ্ড নিড টু এড্ৰেছ কৰোঁ এতিয়া এইখিনি মানুহকে চাওক আপুনি যিখিনি মানুহে এতিয়া ফোন কৰিলে বা এখেতে যিখিনি কথা কৈছে এতিয়া আমি ক্লিনিকেল চাইক'লজিষ্টে এওঁলোকৰ নিডছবিলাকো আমি চাওঁ প্ৰথমতে আমাৰ ওচৰলৈ আহে তেখেতে যে ক'লে এতিয়া জেণ্ডাৰ ডিছফৰিয়াটোৰ কাৰণে ডায়েগনচিছ কৰিব লাগে ক্লিনিকেল চাইক'লজিষ্টে ঠিক আছে আমি ডায়েগনচিছ কৰিব লাগে প্ৰথমতে বহুত টেষ্টিং কৰোঁ আমি টেষ্টিং কৰি পেলাই আমি কওঁ চাইকিয়াট্ৰিষ্টক যে জেণ্ডাৰ ডিছফৰিয়া আছে টেষ্ট কৰিছোঁ চব কৰিছোঁ তাৰপিছত চাইকিয়াট্ৰিষ্ট আৰু মই আমিবিলাকে মিলি পেলাই আমি এখন চাৰ্টিফিকেট দিওঁ যে দিছ পাৰ্চন হেজ জেণ্ডাৰ ডিছফৰিয়া মানে জেণ্ডাৰ ডিছফৰিয়া মানে মই মোৰ বডিটোৰ লগত আই এম নট কমফৰ্টেবল মই যদিও মই ছোৱালী কিন্তু মোৰ ল'ৰাৰ বডিৰ লগত মই কমফৰ্টেবল ঠিক আছে এইটোতো মেডিচিনৰ কোনো প্ৰয়োজন নাই হয়নে সেইটো উলিয়াব লাগিব তাৰপিছত আমি এণ্ডক্ৰিনলজিলৈ ৰেফাৰ কৰি দিওঁ সেইকাৰণে আমাৰ ওচৰলৈ পেচেণ্ট আহে এণ্ডক্ৰিনলজিৰ পৰা আমাৰ ওচৰলৈ গাইনীৰ পৰা পেডিয়াট্ৰিক্সৰ পৰা বেছি পেচেণ্ট পাওঁ চ' চাইকিয়াট্ৰিষ্টৰ পৰাই অকল আমি পেচেণ্ট নাপাওঁ চ' ইট ইজ ছামথিং উইচ ইজ এ জেনেৰেল প্ৰব্লেম আৰু মানে টিমটো এটা ডাঙৰ টিমৰ প্ৰয়োজন আছিলে কিন্তু এতিয়া আমি ট্ৰেইনিং দি আছোঁ এতিয়া মানে মই আৰু আমাৰ MPhil বহুত আছে ইয়াতে মানে গুৱাহাটীতে MPhil গ্ৰেজুৱেটছ বহুত আছে যোনবিলাক ট্ৰেইনড তেওঁলোকৰ হেল্প লৈছোঁ বহুতৰ মই হেল্প লৈছোঁ লৈ পেলাই এতিয়া ভাবিছোঁ কেনেকৈ ইহঁতক ট্ৰেইন কৰোঁ ট্ৰেইন কৰি পেলাই এওঁলোকৰ প্ৰব্লেমছবিলাক হেণ্ডেল কৰিবলগীয়া চ' ডেট ইজ মাই অ'ন এইম ঠিক আছে মই আহিম এটা ফোন আছে এগৰাকী দৰ্শকৰ আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় ছাৰ মই প্ৰদীপ কৈছোঁ মই হোজাই সমষ্টিৰ ল'ৰা হয় মই প্ৰদীপ কুমাৰ দাসে কৈছিলোঁ আমাৰ ঘৰ হয় কৈ যাওক আপুনি কৈ যাওক শুনি আছোঁ আমি মানে ইয়াৰ পৰা যাব বিচাৰিছিলোঁ অসমলৈ আপুনি আছে ক'ত
আমি কেৰেলা ত্ৰিবান্দ্ৰমৰ ওচৰত কাৰামানা অন্তৰ্গত ওচৰত আছিলোঁ কেৰেলাত আছিলে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ওচৰত ৰেল বিভাগৰ বিষয়াগৰাকী আছে তেখেতে ক'ব ইতিমধ্যে তামিলনাডুৰ প্ৰসংগ উত্থাপন কৰিছিলে কেৰেলাৰ প্ৰসংগটোও ক'ব কিন্তু এটা সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ সময় জটিল গতিকে এই জটিল সময়ত আমি কি ধৰণে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম সেই সম্পৰ্কে কথা পাতি আছোঁ এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব হয় হেল্ল' ছাৰ হয় শুনি আছোঁ কওক মই গোৱাৰ পৰা কৈছোঁ মানে আজি ৱেবছাইট দিছিলে কিন্তু ৱেবছাইটটো আমি যেতিয়া ক্লিক কৰিছোঁ একো দেখুওৱা নাই মানে কেতিয়া মানে হেৰি হ'ব বুকিং হোৱা নাই যে মানে ৱেবছাইটটো একো কামেই কৰা নাই বুজি পাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব শোভানন্দ চন্দ্ৰ ডাঙৰীয়া আছে তেখেতে ইতিমধ্যে সেই কথাটো কৈছে যে ৱেবছাইটৰ মেৰামতিৰ কাম চলি আছে কিছু কাৰিকৰী বিজুতি ঘটিছে আমি আশা কৰিম খুব সোনকালে হওক কাৰণ বহু লোক ৰৈ আছে ইতিমধ্যে হয় নিশ্চয় বহুত লোক ৱেইট কৰি আছে একচুৱেলি ৰাছ বহুত বেছি হৈ গৈছে ৱেবছাইটত একেলগে কাৰণ চবে ৱেইট কৰি আছিলে ইমান দিন ধৰি ইমান দিন পিছত ৱেবছাইটটো অ'পেন কৰা হৈছে তো ইমান বেছি লোড হোৱাৰ কাৰণে ৱেবছাইটটো ক্ৰেছ হৈ আছে আমাৰ টেকনিচিয়ান যিসকল আছে তেওঁলোকে অলৰেডি দে আৰ অন দ্য জব আৰু অতি সোনকালে এইটো ঠিক হৈ যাব আৰু আপোনালোকে টিকেট কৰিব পাৰিব নহ'লে তো অল্টাৰনেটিভ কোনো ব্যৱস্থা নাই অল্টাৰনেটিভ একো ব্যৱস্থা নাই এই মুহূৰ্তত IRCTCৰ ৱেবছাইটৰ পৰাই টিকেট কৰিব লাগিব আৰু অতি সোনকালে এইটো ঠিক হৈ যাব আমাৰ মানুহ কাম কৰি আছে আপোনালোকে টিকেট কৰিব পাৰিব অতি সোনকালে আৰু যিবিলাক ট্ৰেইন ছাৰ্ভিচেছ আমি ষ্টাৰ্ট কৰিছোঁ সেইবিলাকৰ জৰিয়তে আপোনালোকৰ ঘৰলৈ উভতি আহিব পাৰিব ঠিক আছে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় হয় মই লখিমপুৰৰ পৰা ক'লোঁ হয় কওক হয় মোৰ ছোৱালী দিল্লীত অধ্যয়ন কৰি আছে আৰু চৰকাৰে যোনখিনি চৰকাৰৰ লগত যোনখিনি আহিবৰ কাৰণে যোনখিনি যা যোগাৰ কৰিছিলে সেইখিনি জড়িত হৈ আছিল কিন্তু এতিয়া যদিও ট্ৰেইন খুলিছে ষ্টেচনলৈ আহিবৰ কাৰণেতো গাড়ী চাড়ী একো সুবিধা নাই কেনেকৈ সুবিধা হ'ব আহিবলৈ আচ্ছা ষ্টেচনলৈকে কেনেকৈ আহিব দিল্লীৰ প্ৰসংগটো উত্থাপন কৰিছে সঞ্জয় ডাঙৰীয়া হয় এতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা এটা চাৰ্কুলাৰ ওলাইছে যিসকল লোকৰ টিকেট থাকিব কনফাৰ্ম টিকেট থাকিব তেওঁলোক আৰু লগতে গাড়ীৰ এজন ড্ৰাইভাৰ আচ্ছা তেওঁলোক ষ্টেচনলৈ আহিব পাৰিব নিজৰ গাড়ী যাৰ আছে আৰু যাৰ গাড়ী নাই তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ হেল্পলাইন নম্বৰত কণ্টেক্ট কৰিব পাৰে তেওঁলোকে তাৰ পৰা এৰেঞ্জমেণ্ট কৰিব আচ্ছা এইটো এটা ভাল খবৰ ভাল ইনফৰমেশ্যন এটা দিলে কাৰণ বহুতৰ মনত সেই প্ৰশ্নটো থাকিব কেনেকৈ যাম ষ্টেচনলৈকে গতিকে যাৰ ব্যক্তিগত গাড়ী আছে ড্ৰাইভাৰো নিজে আহিব পাৰিব যাৰ নাই তেখেতসকলে আমাৰ অসমৰ হেল্পলাইন নম্বৰত কণ্টেক্ট কৰিব লাগিব অসমৰ হেল্পলাইন নম্বৰ বা দিল্লীত যেনেকৈ আছে দিল্লীৰ হেল্পলাইন নম্বৰত কণ্টেক্ট কৰিব লাগিব টিকটটো থাকিলে হ'ল টিকেট কনফাৰ্ম টিকেট থাকিব লাগিব আচ্ছা ধন্যবাদ আন এগৰাকী দৰ্শক আছে আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হয় কওক ক'ৰ পৰা ক'লে কি জানিব বিচাৰিছে বেংগলোৰৰ পৰা কৈ আছোঁ যে টিকেট অনলাইনত বুকিং কৰিব গৈছোঁ ছাৰ বুকিং এতিয়া হোৱা নাই ক'ৰ পৰা কোৱা বুলি কৈছিলে বেংগলোৰৰ পৰা কৈছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ টিকটৰ সময়ত যদি বুকিং কৰিব নোৱাৰাৰ এটা সাংঘাতিক সমস্যা হৈছে কাৰণ আজি কৈয়ে দিয়া হৈছিলে যে 4 বজাৰ পিছত বুকিং কৰিব পাৰিব কিন্তু এই কথাটো বাৰে বাৰে কৈয়ে আছে সঞ্জয় ডাঙৰীয়া যে এই মুহূৰ্তত কিছু বিজুতি ঘটিছে টেকনিকেল টিমে কাম কৰি আছে আৰু আমি আশা কৰিছোঁ শীঘ্ৰেই হওক আৰু আশা কৰাই নহয় আমি আবেদনো জনাইছোঁ আচলতে সংবাদ মাধ্যমৰ ফালৰ পৰা এই বিষয়টো তাৎক্ষণিকভাৱে গুৰুত্ব দিয়ক আপোনালোকৰ যি টীম আছে কাৰণ বহু লোকে ইতিমধ্যে অপেক্ষা কৰি আছে ধন্যবাদ মই ফোন থাকিলে পৰৱৰ্তী সময়ত পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম কেইবাটাও প্ৰসংগ উত্থাপিত হৈছে পুনৰ স্বাতীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বাইদেউ বিভিন্ন কথা কৈছে ইতিমধ্যে যে এই বিষয়সমূহ এতিয়া নতুনকৈ চিন্তা কৰিব লাগিব নতুন কিছু এপ্ৰ'চ আমি ল'ব লাগিব সমান্তৰালভাৱে আমি যিখিনি তৃতীয় লিংগ নাগৰিকৰ কথা কৈ আছোঁ আপুনি ইতিমধ্যে উত্থাপন কৰিছে যে সেইসকল লোকৰ পেঞ্চনৰ ব্যৱস্থাটো কৰি দিয়া হৈছে সমান্তৰালভাৱে স্বাস্থ্যৰ যি অধিকাৰ এই মুহূৰ্তত নকৰক বা এনেকুৱা নহওক কিন্তু কিবা কাৰণত যদি কোনো ধৰণৰ ৰোগ হয় বা যি ধৰণৰ আমি যদি কওঁ যে COVID-19ৰ দৰে ৰোগে যদি চুৱে গতিকে সেই ক্ষেত্ৰত বিশেষ ধৰণৰ কেনেকুৱা ব্যৱস্থা কৰা হৈছে যি অঞ্চলত আছে সেই অঞ্চলত চেনিটাইজেশ্যনৰ ব্যৱস্থাই হওক বা অন্য যিবোৰ আমি আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰি থকা হৈছেনে নাই তেনেকুৱা ধৰণৰ একো মেডিকেলি একো ধৰণৰ ষ্টেপ লোৱা হোৱা নাই আমাৰ ডিপাৰ্টমেণ্ট অফ হেল্থৰ পৰা আৰু সেই বস্তুখিনিলৈ মই বিৰাট দুখিত কাৰণ এইখিনিলৈ মই বহুত আগতে
এটা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনো মই ফাইল কৰি ৰাখিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো বৰ্তমান পেণ্ডিং হৈ আছে কাৰণ আমি যেনেকৈ 2014 জাজমেণ্ট অহাৰ পিছত যেনেকৈ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি মানে নীতি নিয়ম থাকিব লাগিছিলে যে ছেপাৰেট দেয়াৰ শুড বি এ ট্ৰান্সজেণ্ডাৰ ৱৰ্ড মানে ট্ৰান্সজেণ্ডাৰ সামান্য খালি এটা জ্বৰ হ'লে বা এটা এক্সিডেণ্ট হ'লে ইমাৰ্জেঞ্চি কেছ হ'লে আপুনি তাক মেল ৱাৰ্ডত ৰাখিব নে ফিমেল ৱাৰ্ডত ৰাখিব ইট ইজ এ ভেৰি বিগ কনফিউজন এটা আছিলে চ' তেনেকুৱা আমি সেই বস্তুখিনিলৈ এতিয়াও আমাৰ বৰ্তমান পেণ্ডিং হৈ আছে আমাৰ এতিয়ালৈকে কোনো ধৰণৰ শপতনামা অসম চৰকাৰৰ পৰা দিয়া হোৱা নাই আৰু যিখিনি শপতনামা দিছে আপুনি সেই শপতনামা দেখিলে আপুনি হাঁহিব সেই শপতনামাত ডিপাৰ্টমেণ্ট অফ হেল্থে নিজে স্বীকাৰ কৰি আছে যে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ এইখিনি বিসংগতি আছে মানে আমি সন্মতি আছোঁ যে স্বাতীৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত যিখিনি পইণ্ট ৰেইজ কৰিছে সেইখিনিলৈ আমিও সন্মত চ' সেই আপুনি সিহঁতৰ সেইখিনি চালে এফিডেভিটটো চালে আপুনি নিজে হাঁহিব সেইটো সেইখিনি বস্তু লৈ মই বহুতবাৰ ডিপাৰ্টমেণ্ট অফ হেল্থৰ লগত কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ এজ বিকজ কি COVID-19 বস্তুখিনি এনেকুৱা দিছ ইজ ফৰ দ্য নিউ থিং এণ্ড দিছ ইজ ফৰ দ্য আৰু এই বস্তুখিনি সমাজৰ কাৰণে এটা নতুন ছাবজেক্ট ইট ইজ এ নিউ ছাবজেক্ট তো সিহঁত কালি যদি কোনোবা এটা ট্ৰান্সজেণ্ডাৰে যদি COVID-19 আক্ৰান্ত হয় তাক ক'ত ৰখা হ'ব কাৰণ আজিলৈকে আপুনি চাওক গুৱাহাটী GMCH হওক MMCH হওক বা বিভিন্ন ধৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰ হওক তাতে খালি দুটাই প্ৰভিজন ৰাখিছে মেল এণ্ড ফিমেল খালি যদি কোনোবা এটা ট্ৰান্সজেণ্ডাৰ যদি আক্ৰান্ত হয় আমি কিন্তু সাজু হোৱা নাই এতিয়ালৈকে সেই ট্ৰান্সজেণ্ডাৰখিনিক আপুনি ক'ত ৰাখিব সেই অধিকাৰখিনি পাবনে নাপায় সেই বস্তুখিনিলৈ দেয়াৰ ইজ ষ্টিল এ ভেৰি বিগ কুৱেশ্যন মাৰ্ক আপুনি চাওক মই আজি পেঞ্চন চিষ্টেমটো যিটো মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কোঅপাৰেট কৰি পেলাই মই যিখিনি বস্তু লৈ আনিছোঁ সেইখিনি বস্তু আমাৰ অসম চৰকাৰে যেতিয়া বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন যিবিলাক দিয়া হৈ আছিলে COVID-19 আৰম্ভণিত টু কব মানে বেনিফিচিয়াৰিজ কৰাৰ কাৰণে সেইটো টাইমতে ট্ৰান্সজেণ্ডাৰবিলাকৰ কাৰণেও কিন্তু একো লোৱা হোৱা নাই শ্ৰমিকক দিছে খেতিয়কক দিছে বিভিন্ন ধৰণৰ কিন্তু ট্ৰান্সজেণ্ডাৰ একো দিয়া হোৱা নাই একোৱেই পোৱা নাই ট্ৰান্সজেণ্ডাৰে তো সেইকাৰণে মই ভাবোঁ এইটো সময়ত এটলিষ্ট DC বিলাকৰ লগত যেতিয়া মই কোঅৰ্ডিনেট কৰিছোঁ আৰু DC বিলাকে যেনেকৈ কোঅপাৰেশ্যনটো দেখাইছে আৰু যেনেকৈ আগুৱাই আহিছে বিৰাট প্ৰশংসনীয় DCখিনিয়ে কৰিছে কিন্তু DCখিনিয়ে নিজৰ কামখিনি বহুত মানে জেনুইনলি কৰিছে সেই বস্তুখিনি কৰিব লাগিছিলে একচুৱেলি চিফ ছেক্ৰেটাৰী লেভেলৰ বস্তুটো ইনক্লুড কৰিব লাগিছিলে বিষয়টো দৃষ্টিগোচৰ কৰাৰ পিছত চাইছে সেইটোৱে ঠিক আছে ছোৱালী মই আহিম এটা ফোন আছে হেল্ল' আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব হেল্ল' হয় মই গুৱাহাটীৰ পৰা কৈছিলোঁ মানে আমাৰ কিছুমান ভাড়াতীয়া বিহাৰৰ আছে আৰু যাবৰ কাৰণে কিবা সুবিধা দিছে নেকি আচ্ছা বিহাৰ যোৱাৰ কাৰণে এই ব্যক্তিখিনিক ঠিক আছে সন্তা ডাঙৰীয়া এইটো আন এটা ডাঙৰ প্ৰশ্ন তাৰ পৰা বাহিৰৰ পৰা মানুহখিনি ইয়াতে আহিব এতিয়া আমাৰ ইয়াত থকা মানুহখিনি বাহিৰলৈ কেনেকৈ যাব বাহিৰলৈ যাব পাৰিব আমাৰ যিকেইটা ট্ৰেইন ছাৰ্ভিচ আৰম্ভ হ'ব কালিৰ পৰা বোথ ৱে ছাৰ্ভিচ হ'ব যেনেকৈ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ মানুহ আহিব পাৰিব একেদৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈও যাব পাৰিব সেই একেখন ট্ৰেইনতে পাৰিব IRCTCৰ পৰা আপোনালোকে টিকেট বুক কৰিব পাৰে টিকেট বুক কৰি সেই ট্ৰেইনৰ ছাৰ্ভিচ আপোনালোকে এভেইল কৰিব পাৰে আৰু যাব পাৰে বাহিৰত ঠিক আছে গতিকে মেছেজটো এনেকুৱা নহয় যে বাহিৰৰ পৰাহে মানুহ কেৱল অসমলৈকে আহি আছে অসমৰ পৰা যিসকল অসমৰ লোক আছে তেওঁলোকো নিজৰ গৃহ ৰাজ্যলৈকে যাব পাৰিব সেই সুবিধাটো কৰি দিয়া হৈছে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে পংকজ কুমাৰে ক'লো হয় কওক হয় মোৰ ঘৰ এডিঅ'ত হয় সোণাৰী খাতে হয় আমি মানে তামিলনাডুত আছো তামিলনাডুত এতিয়া যোৱাৰ ব্যৱস্থাটো যিখিনি ট্ৰেইনৰ ব্যৱস্থা দেখিছোঁ নিউ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ পোনপটীয়াভাৱে আছে নিউ দিল্লীৰ পৰা চেন্নাই আছে কিন্তু চেন্নাইৰ পৰা যিটো ডিব্ৰুগড়লৈ যোৱা ব্যৱস্থাটো কেনেদৰে হ'ব চেন্নাইৰ পৰা ডিব্ৰুগড়লৈ কেনেকৈ আহিব তেখেত চেন্নাইৰ পৰা এতিয়া ডাইৰেক্ট ট্ৰেইন ডিব্ৰুগড়লৈ বা অসমলৈ নাই শ্ৰমিক স্পেচিয়েল ট্ৰেইন কিছুমান চলোৱা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ কথা ৰিকুৱেষ্ট অনুসৰি এখন ট্ৰেইন কালি চেন্নাইৰ পৰা আহিব গুৱাহাটীলৈ 14 তাৰিখে আহি পাব গুৱাহাটী আৰু বাকী যিবিলাক ট্ৰেইন ছাৰ্ভিচ আমি ষ্টাৰ্ট কৰিছোঁ সাধাৰণ মানুহৰ কাৰণে যিসকলৰ নাম লিষ্টত নাথাকে তেওঁলোকে চেন্নাইৰ পৰা দিল্লীলৈ গৈ তাৰপিছত দিল্লীৰ পৰা ইয়ালৈ আহিব লাগিব কিন্তু প্ৰথমতে আমাৰ ডাইৰেক্ট কানেক্টিভিটি দিল্লীৰ পৰাহে আছে দিল্লীৰ পৰা এইটো একচুৱেলি এক্সপেৰিমেণ্টেল বেচিছত ষ্টাৰ্ট কৰা হৈছে ইনিচিয়েলি অকল 15টা ছাৰ্ভিচ ষ্টাৰ্ট কৰা হৈছে অল অভাৰ ইণ্ডিয়ান ৰেলৱে আৰু সময় সাপেক্ষে হয়তো বস্তুবিলাক
ৰিভিউ কৰি পেলাই আৰু বঢ়োৱা হ'ব ঠিক আছে ধন্যবাদ আন এগৰাকী দৰ্শক আছে আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হয় হেল্ল' ছাৰ শুনি আছোঁ কওক মই কেৰালা তিমন্দমৰ পৰা কৈছিলো এতিয়া অনলাইনত দেখিছো টিকেট পোৱা নিউজটো পাইছিলো তাৰপৰা অনলাইন কৰিবলৈ গ'লো অনলাইনত নেট নাই বুলি ক'লে নেট নাই বুলি কৈছে বুজি পাইছোঁ আপোনাৰ সমস্যাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সেই সমস্যাটো হৈছে সেইকাৰণে বাৰম্বাৰ আমি দোহাৰিছোঁ যে এই মুহূৰ্তত আচলতে ইয়াৰ উত্তৰটো আমাৰ চন্দা ডাঙৰীয়াই দিব লাগিব কিয় এনেকুৱা হৈছে পৰিৱেশটো তেখেতে কৈছে বাৰু যে একেলগে বহুত লোকে এই কামটো ৱেবছাইট চাৰ্চ কৰি আছে কাৰণে সমস্যা হৈছে আমি আশা কৰিছোঁ খুব সোনকালে এই বিষয়টোৰ সমস্যাটোৰ সমাধান হ'ব তেখেতে জনাইছে যে তেখেতসকলৰ টেকনিকেল টিমে লাগি আছে এইটোত কাম কৰি আছে আৰু অতি শীঘ্ৰে সমাধান হ'ব গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখক কাৰণ ইয়াৰ বিকল্প এই মুহূৰ্তলৈকে নাই যদিহে কিবা কাৰণত ৱেবছাইটটোৱে কাম নকৰা হৈ যায় তেনে ক্ষেত্ৰত নিঃসন্দেহে চৰকাৰে ব্যৱস্থা কৰিব লাগিব ৰেল বিভাগে ব্যৱস্থা কৰিবই লাগিব তাত কোনো বিকল্প নাই এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ কোভিড-19 সম্পৰ্কে আৰু এই সময়ত যি প্ৰত্যাহ্বানে দেখা দিছে এতিয়া বাহিৰৰ পৰা ৰেল যোগে বিভিন্ন লোক ইয়াতে আহিব নতুন প্ৰত্যাহ্বান বুলি কৈছে আমি মানসিকভাৱে সুস্থ হৈ থকাটো প্ৰয়োজন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' নমস্কাৰ নমস্কাৰ হেল্ল' ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ কৈ যাওক আমি শুনি আছোঁ মই তামিলনাডুৰ কৈ আছোঁ কৃষ্ণগিৰি ডিষ্ট্ৰিক্ট যে ট্ৰেইন দিছে আমি সকলো ৰাইজে যাব বিচাৰিছে ইয়াৰ পৰা আমি নাযাম বুলি ভাবিছোঁ তাৰ বিষয়ে কিবা কি ক'লে আপোনালোকে নাহে বুলি ভাবিছে আমি নাহিম বুলি ভাবিছোঁ ইমানখিনি মানুহ যোৱাত নহয় এতিয়া আমি ৰুমত আছোঁ ভালে আছোঁ যদি আমি যাওঁ ট্ৰেইনত যদি আমাৰ বেমাৰটো আক্ৰমণ কৰে তেতিয়া আমাৰ অসুবিধা হ'ব নহয় ঠিকে আছে নাহো বুলি ভাবিলে সেই আচলতে সেই যিটো সিদ্ধান্ত আপোনালোক আহিব লাগিবই বুলি কোনো কথা নাই আচলতে যদি তাত সুস্থ হৈ আছে বা ভালকে আছে তেতিয়াহ'লে তাতেই থাকক ভালকে থাকক সুস্থ হৈ থাকক তাকে আমি আশা কৰিছোঁ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰাও সেইটো কথাই কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও কৈছে যদি সাংঘাতিক ধৰণে আহিবলগীয়া হোৱা নাই তেনে ক্ষেত্ৰত নিজৰ নিজৰ ৰাজ্যত থকাটোৱে ভাল আৰু আপুনিও সেই কথাটো উপলব্ধি কৰিছে যে ট্ৰেইনত আহিব হয়তো আপোনাৰ সমস্যা হ'ব পাৰে বা ৰাজ্যখনত সমস্যা হ'ব পাৰে গতিকে তাকেই চিন্তা কৰি যদি আপুনি তাত থাকি সুস্থভাৱে আছে সেয়া ধন্যবাদৰ পাত্ৰ আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আন এগৰাকী দৰ্শক আছে আমি একেলগে ফোনটো লৈ লৈছোঁ ঠিক আছে পৰৱৰ্তী সময়ত আমি কথা পাতিবলৈ চেষ্টা কৰিম মই পুনৰ আহিব বিচাৰিছোঁ আলোচনাৰ মাজলৈ আমি কথা পাতি আছিলোঁ মই পুনৰ ডক্টৰ মৈথিলী হাজৰিকা আপোনাৰ ওচৰলৈকে আহিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে এতিয়া অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই পৰ্যন্ত মানসিক স্বাস্থ্যটো আগবঢ়াই লৈ যোৱাৰ বাবে কাৰণ আপুনিও কৈছে যে এতিয়া প্ৰত্যাহ্বান নতুন বিষয়সমূহ আহিছে আমি হয়তো আগতে সিমান অনুভৱ কৰা নাছিলোঁ যে এই বিষয়ত যথেষ্ট সংখ্যক লোকক এপইণ্ট কৰা হওক নিযুক্তি দিয়া হওক কিন্তু এতিয়া কিন্তু আমি কৰিবলগীয়া হৈছে এই সকলোৱে কাম কৰিয়ে আছে মানে টেলিমেডিচিনৰ ফালৰ পৰা সাইকিয়াট্ৰিষ্টবিলাকে তেওঁলোকে নিজৰ ছেটআপৰ পৰা যেনেকৈ আছাম মেডিকেল কলেজৰ পৰা কৰিছে LGBৰ পৰা কৰিছে এনেকৈ কিছুমান আছে কৰি আছে আৰু আমিও কৰিয়ে আছিলোঁ আৰু আছাম হেল্পলাইন যোনটো পুলিচে প্ৰভাইড কৰিছে ভাস্কৰ জ্যোতি মহন্তৰ দ্বাৰা আমি টেলি কাউন্সেলিং কৰি আছিলোঁ ইমান দিন কিন্তু এতিয়া এটা নতুন পদক্ষেপ লৈছে এইটো অলপতে হ'বগৈ সেইটো বিষয়ে মই এতিয়া ক'ব বিচৰা নাই সেইটো অকণমান কৈছে যে এতিয়া আমি ৰেডি হৈছোঁ এটা পৰ্টেল দ্বাৰা সেইটো যেতিয়া লঞ্চ হ'ব সেইটো বিষয়ে তেতিয়াই কোৱাটো ভাল হ'ব এতিয়া কিন্তু আমি যোনটো পদক্ষেপ ল'ম এতিয়া এইটো কোৱাৰেণ্টাইন মানুহখিনিৰ কাৰণে প্ৰথমতে হয় সেইখিনি পিছত কেনেকৈ হ'ব সেইটো মই ভাবোঁ যে লঞ্চ কৰাৰ পিছতে কথাখিনি পাতিলে ভাল হ'ব কিন্তু সহায় হ'ব নিশ্চয় সেইটো কথাটো সহায় হ'ব নিশ্চয় ভাবাটো হৈছে চবেইটো ভাবিছোঁৱেই যে আমি যিমান পাৰোঁ একো নকৰাতকৈ কিবা এটা কৰাই ভাল সেনেকৈ কৰি পেলাই আৰম্ভ কৰিম কিন্তু এইটোৰ কাৰণে এটা চিলেকশ্যন কমিটি বহাইছিলে চিলেকশ্যন কমিটি আমাৰ HOD আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট সুৰেশ চক্ৰৱৰ্তী ছাৰ তেখেতে কিছুমান অপাৰেশ্যন প্ৰিন্সিপলছ কিছুমান দিছে কিছুমান একশ্যন প্লেন কিছুমান দিছে সেইখিনি দিয়াৰ পিছত গভৰ্ণমেণ্টে এনেকৈ আমাৰ দুগৰাকীকে কিছুমান দায়িত্ব দিছে যে ফাৰ্মাকোথেৰাপি কিছুমান দায়িত্ব ডক্টৰ সামন্তক দিছে মোক দিছে সাইকোছ'চিয়েল সেই কাউন্সেলিং পাৰ্টটোৰ কাৰণে কিন্তু এতিয়া সেইটো কোৱাৰেণ্টাইনৰ কাৰণে আৰম্ভ তাৰপিছত বহল ভিত্তিক কি ধৰণে হয়তো এটা পলিচি থাকিব পলিচি ভাবা হ'ব ঠিক আছে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে ছাৰ মই এতিয়া বৰ্তমান কানপুৰত মানে ফচি আছোঁ আমাৰতো অলমষ্ট 2 months হ'ল আৰু আজি যেতিয়া ৱেবছাইটটো দিছিল IRCTC টিকেটছ বুক কৰিবৰ কাৰণে সেইটো উইদিন
30 মিনিটস মানে সব টিকেটস নট এভেইলেবল দেখাই দিছে আমিতো অলমোস্ট 2 মাহ হল আৰু ইমান গিটা টুইটো কৰিছো হিমন্ত বিশ্ব ছাৰক আৰু চেন্ট্ৰেল ৰেলৱে মিনিষ্টাৰকো আমি ইভেন মেনশ্যন কৰি টুইট কৰিছো বাট একো ৰেছপন্স পোৱা নাই কানপুৰত আছে আপোনালোক ৱেবছাইটটোৱে কাম কৰা নাই চাগে ন বুক কৰিব পৰা নাই টিকট ঠিক আছে মানিছো সার্ভার ডাউন হৈছিল বাট ইটো সাগে প্রি বুকিং হয় বিকজ 30 মিনিটস সবখিনি টিকেট নট এভেইলেবল দেখুৱাৰ একো মানে 30 ট্ৰেইনছৰ টিকেট নট এভেইলেবল দেখুৱাৰটো একো হেৰি চান্স আচ্ছা 30 মিনিটৰ টিকেট নট এভেইলেবল দেখুৱাইছে কি ক'ব চন্দনা গৰিয়া দেখেতে কৈছে যে প্ৰি বুকিং আছিল নেকি তেনেকুৱা হৈছে নেকি নহয় প্ৰি বুকিং নাই মই যেটো আপোনালোক কৈ আছিলো বহুত বেছি ৰাশ আছিল ৱেবছাইটত সেই কাৰণে বাৰবাৰ ক্ৰ্যাশ হৈ আছিল নট এভেইলেবল কিয় দেখালে টিকট তেতিয়া 30 মিনিটৰ ভিতৰত আপোনাৰ হয়তো গোটেইখিনি টিকেট বুক হৈ গৈছে কাৰণ ইমান মানুহে চেষ্টা কৰি আছিল বুকিং কৰিবলৈ আটাইখিনি টিকেট বুক হৈ গৈছে হ'ব কিন্তু আপুনি এই ট্ৰেইন সাৰ্ভিসখন ডেইলি ট্ৰেইন সাৰ্ভিস হয় যদি আপুনি 12 তাৰিখৰ টিকেট পোৱা নাই আপুনি নেক্সট ডেট টিকেট চেষ্টা কৰিব পাৰে আকৌ একে সিস্টেমতে কৰিব লাগিব 13 তাৰিখ 14 তাৰিখ advance reservation period for these trains হয় 7 দিনৰ আপুনি 7 দিন আগৰ টিকেট বুকিং কৰাব পাৰে ঠিক আছে মই যদি কাইলে যাও আজিও মই বুক কৰিব পাৰে 7 দিন আগলৈকে আপুনি টিকেটটো বুকিং কৰিব পাৰে ঠিক আছে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে নমস্কাৰ মই খগেন আছে কোনো মই জানিব বিচাৰিছো প্ৰতিটো জেগাৰ পৰা ট্ৰেইন দিছো ট্ৰেইন দিয়া নাই তাৰ বিষয়ে অলপ জানিব বিচাৰিছো ক'ৰ পৰা দিয়া নাই ট্ৰেইন গোৱাৰ পৰা ট্ৰেইন দিয়া নাই দেখেতে জানিব বিচাৰিছে গোৱাৰ পৰা ট্ৰেইন দিয়া নাই সব দুটা উপায় আছে অসমলৈ ঘূৰি অহাৰ ট্ৰেইন চলাৰ যেটো মই কৈ আছো এটা হল শ্ৰমিক স্পেশাল ট্ৰেইন এটা হল স্পেশাল ট্ৰেইনছ যিবিলাক আমি কালিৰ পৰা চলাব শ্ৰমিক স্পেশাল ট্ৰেইনৰ কাৰণে আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ লগত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ষ্টেট গভৰ্ণমেণ্টে যিসকল লোকক সিলেক্ট কৰিব যে এওঁ লোক আহিব অসমলৈ তো অসম ষ্টেট গভৰ্ণমেণ্টে গোৱাৰ ষ্টেট গভৰ্ণমেণ্টৰ লগত কথা পাতিব গোৱাও যদি এগ্ৰি কৰে যে ঠিক আছে একেজন মানুহক মই পঠিয়াম তেতিয়াহ'লে গোৱাৰ ষ্টেট গভৰ্ণমেণ্টে ৰিকুইজিশ্যন এটা দিব ৰেলৱেক যে এখন ট্ৰেইন লাগে একেজন মানুহক পঠিয়াবলৈ সেই ৰিকুইজিশ্যনখন পালে আমি ট্ৰেইনখন প্ৰভাইড কৰিম আৰু তেতিয়া মানুহখিনি উভতি আহিব পাৰিব এক্সাক্ট পজিশ্যন কি ষ্টেট গভৰ্ণমেণ্টে কিমানখিনি আগবাঢ়িছে সেইটো মই ক'ব নোৱাৰিম কিন্তু ৰেজিষ্ট্ৰেচন কৰিছে সেইখিনি মই গম পাওঁ এতিয়া ষ্টেট গভৰ্ণমেণ্ট অফ গোৱা আৰু আসাম যেতিয়া বোথ এগ্ৰি কৰিব তেতিয়াহে সেই শ্ৰমিক স্পেশাল ট্ৰেইনখন চলিব পাৰিব আৰু যিবিলাক স্পেশাল ট্ৰেইন যিবিলাকৰ ষ্টেট গভৰ্ণমেণ্টৰ এনলিষ্টিং নালাগে সেইবিলাক দিল্লীৰ পৰা এতিয়া সদ্যহতে ষ্টাৰ্ট কৰা হৈছে হয়তো লাহে লাহে আমি সিচুৱেশ্যনটো মনিটৰ কৰিম পসিবলি এই সার্ভিসবিলাক আৰু বঢ়ুৱা হ'ব এতিয়া সোৱাও আচলতে পৰ্যবেক্ষণ কৰিব লাগিব বাহিৰৰ পৰা এই সকল লোক অহাৰ পিছত অসমৰ পৰিৱেশটো কি ধৰণৰ হৈ থাকে অসমৰ পৰিস্থিতিটো কি ধৰণে থাকে সেই দিবোৰো চাব লাগিব বিবেচনা কৰি আৰু সমান্তৰালভাৱে বাহিৰত যি সকল লোক আমাৰে মানুহ বাহিৰত আছে সেই সকলকো আমি ল'ব লাগিব আৰু সামগ্ৰিকভাৱে পৰিৱেশটো আমি বিচাৰ কৰি চোৱাটো প্ৰয়োজন আছে এই বিষয়টোৰ লগতে জড়িত হৈ পৰে এটা প্ৰশ্ন বিশেষ যে ট্ৰেইন কেইখন আহিব এই ট্ৰেইন কেইখনত কি তেওঁলোকে সুবিধা পাব সাধাৰণতে যিখিনি সুবিধা ট্ৰেইনত পায় ৰেলত পায় সেই সুবিধাসমূহ একে সুবিধা থাকিবনে আৰু অহাৰ লগে লগে ৰাইজৰ মাজতো প্ৰশ্ন এটা থাকিব এই সকল লোক আহি পালে বাহিৰৰ পৰা সেই সকল লোক আক্ৰান্ত হৈ আহিছে নে কেনেকৈ আহিছে গতিকে এই ক্ষেত্ৰত স্বাস্থ্য পৰীক্ষা কি ধৰণে কৰিব আপোনালোকে হয় চাওক আমি এইটো বিচাৰিছোঁ যাতে ষ্টেচনলৈ মিনিমাম numbers of person আহে minimum passengers আহে সেই কাৰণে যিসকলৰ কনফাৰ্ম টিকেট থাকিব তেওঁলোকহে ষ্টেচনলৈ আহিব পাৰিব ৱেটিং লিষ্ট বা আৰএসি টিকেটে দিয়া নহয় ষ্টেচনলৈ অহাৰ পিছত মেডিকেল স্ক্ৰিনিং কৰা হ'ব আটাইকেইজন পেছেঞ্জাৰৰ যদি কোনোবা ধৰণৰ সিম্পটম থাকে তেতিয়াহ'লে আপোনালোকক জাৰ্নি কৰিবলৈ দিয়া নহয় এচিম্পটটিক পেছেঞ্জাৰ্ছক অকল ট্ৰেইনত আহিবলৈ দিয়া হ'ব তাৰ লগতে ষ্টেচনৰ স্যানিটাইজেশ্যন ষ্টেচনত সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা ল'ব লাগে শ্ৰমিক স্পেশাল ট্ৰেইনবিলাকৰ কাৰণেও আমি লৈ আছোঁ সেই একে ধৰণৰ ব্যৱস্থা ষ্টেচনত কৰা হ'ব তাৰ লগতে যিসকল যাত্ৰীয়ে জাৰ্নি কৰিব তেওঁলোকে মাস্ক পিন্ধি থকাটো অনিবাৰ্য হ'ব কম্পালসৰি তেওঁলোকে ষ্টেচনতো উঠিব নিদিব চাগে নহয় ষ্টেচনতো আৰু ট্ৰেইনতো মাস্ক পিন্ধি থাকিব লাগিব এইখিনি ব্যৱস্থা কৰা হৈছে আচ্ছা তাৰ লগতে মই দৰ্শকক জনাই দিব বিচাৰিম এই ট্ৰেইনবিলাকত কোভিডৰ যাতে বেছি স্প্ৰেড নহয় তাৰ কাৰণে লিনেন যেটো বেডৰোল আমাৰ দিয়া হয়
সেইটো দিয়া নহ'ব আচ্ছা এচি টেম্পাৰেচাৰ সেই হিচাপে এডজাষ্ট কৰা হ'ব যাতে বেড ৰোলৰ প্ৰয়োজন নহয় তথাপি যদি ঘৰৰ পৰা লৈ আহে মানুহে আনিব পাৰিব সেইটো ভাল কাৰণ পাব্লিক বস্তু এটা যেটো বস্তু বহুত মানুহে ইউজ কৰে সেইটো ইউজ নকৰাই ভাল এনেকুৱা ক্ষেত্ৰত তাৰ লগতে কেটাৰিং ফেচিলিটিও নাথাকিব ট্ৰেইনত হয় কেটাৰিং ফেচিলিটি নাথাকিব যদিও ৰেলৱেৰ ফালৰ পৰা IRCTCৰ ফালৰ পৰা মিনিমাম ফুড আৰু ৱাটাৰ বটলছ এভেইলেবল থাকিব ট্ৰেইনত যেটো অন পেমেন্ট যাত্ৰীক দিয়া হ'ব তথাপি কাৰণ ইমান দীঘলীয়া জাৰ্নি ঘৰৰ পৰা খোৱা বস্তু লৈ আহিলে দ্যাট উইল বি বেটাৰ হেটোৱে বেটাৰ আসলে ৰিস্ক লোৱাটো ভাল নহয় কাৰণ বাহিৰত বনাই আমি যিমানে চেষ্টা কৰো হাইজিনৰ এটা কথা থাকে বা কোভিড স্প্ৰেড হোৱাৰ এটা কথা থাকে সেই কাৰণে আমি কেটাৰিং আৰু বেডৰোল নিদিও বুলি ডিসাইড কৰিছো মানুহে যদি ঘৰৰ পৰা লৈ আহে দ্যাট উইল বি সেফাৰ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে দাদা মোৰ নাম কবিশ্বৰ কেছাদাৰ মই গুজৰাটৰ পৰা কৈ আছো গুজৰাট মই গুজৰাটৰ পৰা কৈ আছো গুজৰাট হয় কক দাদা আমি আজি টিকেট অনলাইনে বুকিং কৰিলো টিকেট কি কৰিলে হোৱা নাই মানে কি এনেকা কৰিলে বুকিং হ'ব ধন্যবাদ জ্ঞাপন কৰিছে সম্পৰ্কে কৈছে চন্দ্ৰমৰাই যে আসলতে কাৰিকৰী বিজুতি ঘটিছে আপোনালোকে চেষ্টা অব্যাহত ৰাখক আৰু আজিৰ ভিতৰতে আসলতে সম্পূৰ্ণৰূপে ঠিক হৈ যোৱাটো বাঞ্ছনীয় আৰু ঠিক নহ'লে কাইলৈ আহিব কেনেকৈ এইটো সমস্যা এটা আছে গতিকে আমি আশা কৰিম আজিৰ ভিতৰতে ঠিক হৈ যায় এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো যে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কে আমি আৰু কি ধৰণে আগবাঢ়িব লাগিব মই স্বাতীৰ ওচৰলৈকে আহিছো স্বাতী এই সময়ছোৱাত আসলতে এটা প্ৰসংগ আমি উত্থাপন কৰিছিলো যেতিয়া কথা পাতি আছিলো ব্ৰেক বিৰতিৰ সময়ত পুলিচ ডিসক্ৰিমিনেশ্যনৰ বিষয়টো কি ধৰণে চোৱা হৈছে আৰু যি ধৰণৰ সাইকোলজিকেল কনসালটেন্সিৰ প্ৰয়োজন থাকে সেই বিষয়সমূহৰ প্ৰতি কি ধৰণে দৃষ্টি ৰখা হৈছে হয় চাওক বহুতকেইটা এই লকডাউনৰ মাজত বহুতকেইটা ট্ৰান্স ডিসক্ৰিমিনেশ্যনৰো কেছেছ মোৰ হাতত আহিছে তাৰপিছত অফিচাৰ্ছ লেভেলৰ যিবিলাক পুলিচৰ বিষয়া they are very coordinating and cooperating but যিবিলাক ধৰি লওক বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পৰা হয়তো বা মানে ট্ৰান্সফাৰ হৈ গুৱাহাটীলৈ নতুনকৈ আহিছে ট্ৰান্সফাৰ লৈ এজ এ OC অফিচাৰ ইন চাৰ্জ ৰেংকত বা যিবিলাকে হয়তো সাব ইন্সপেক্টৰ আছিলে OC হৈ পেলাই ডাইৰেক্টলি আহিছে গুৱাহাটীলৈ মানে পুৰা বৰবাদ কৰি ৰাখি দিছে গুৱাহাটী না কি কইলে স্পেসিফিক্যালি কি মানে এই নতুন মানে ট্ৰান্সজেন্ডাৰ সাবজেক্টটো লৈ একো বুজি নাপায় ট্ৰান্সজেন্ডাৰ লগত বিহেভিয়াৰ ভাল নহয় কোনো মানে কোনো ধৰণৰ মানে এডুকেটেড মানে হিহঁতৰ বিহেভিয়াৰ ইজ সো মাচ আনকালচাৰ্ড হয় মানে আপুনি কেতিয়াও ভাবিব নোৱাৰে তেনেকুৱা তো সেইবিলাক বস্তু লৈ মই বহুতবাৰ হায়াৰ অথৰিটিজকো মই জনাইছো এই বিষয়লৈ আৰু কালি আমাৰ ডিজিপি ছাৰৰ লগতো জনাইছিলো এই বস্তুখিনি তো একচুয়ালি আমাৰ এই লকডাউনটোৰ কাৰণে বাধা পৰিল কিন্তু ডিজিপি ছাৰে মানে একচুয়ালি তেখেতৰ প্ল্যানিং আছিলে যে পুলিচ ফোৰ্সত দিগদাৰি হৈছে নে তেওঁলোকৰ লগত নে বেলেগ মানুহ বেলেগৰ দিগদাৰি হৈছে বাট মোষ্ট ইহঁতে চাওক এটা জেনাৰেল সোসাইটি বা কৰবাৰ পৰা এটা ডিসক্ৰিমিনেশ্যন ফেস কৰিলে আলটিমেটলি দে হ্যাভ টু গো বিফোৰ পুলিচ সো আৰু পুলিচৰ পৰা ফাইনালি যেতিয়া ডিসক্ৰিমিনেশ্যনটো পাব যাব ক'ত সো সেই বস্তুখিনি হৈছে তো হেতুলে মই কালি ৰাতি মই ডিজিপি ছাৰৰ লগত মোৰ কথা হৈছিলে তো ডিজিপি ছাৰে মোক এটা বস্তু কৈছে যে স্বাতি একচুয়ালি আমাৰ প্ল্যানিং আছিল যে লকডাউনৰ কাৰণে আমাৰ বাধা পৰি গল নহলে আমি এটো বছৰতে আমি পুলিচ ৰিক্ৰুটমেন্টত আমি ট্ৰান্সজেন্ডাৰ লব কাৰণে আমি বিচাৰিছিল হেতু এটা খুব সুন্দৰ পদক্ষেপ জড়িত না সো সেই কাৰণে তেখেতে কৈছে যে আমি এই বছৰ যেহেতু হৈ নহল আৰু নেক্সট ইয়াৰ তেখেতে পুলিচ ৰিক্ৰুটমেন্টত ট্ৰান্সজেন্ডাৰ ইনক্লুড কৰি আছে আৰু এটা টাস্ক ফোৰ্সৰ এটা গঠন কৰিব সো দ্যাট এইবিলাক যাতে নহয় ডিসক্ৰিমিনেশ্যন বুৰ নহয় যদি হেতু হয় অসমৰ কাৰণে এটা নতুন কথা প্ৰথম কথা উৎসাহ বহুত ভাল হ'ব যদি মই এবাৰ MMC যাব লাগিব কোনপটীয়া সম্প্ৰচাৰ এটাৰ কাৰণে প্ৰশান্ত মোৰ লগত উপস্থিত আছে আজি যেহেতু আমি জানো সেই খবৰটো মলয় চান্দিল্য আমাৰ লগত উপস্থিত আছে আমি যেহেতু জানো যে আজি দুগৰাকীকৈ ব্যক্তি কোভিড-19ত গুৱাহাটীত আক্ৰান্ত হৈছে আৰু MMCHৰ পৰা খবৰ আহিছিল মলয় শেহতীয়া তথ্য কি আছে আসলতে এই মুহূৰ্তত আসলতে দুটা যি খবৰ আছিলে গুৱাহাটীৰ পৰা সেই খবৰ দুটা আছে আৰু এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ খবৰো আছে এগৰাকী কৰ্কট ৰোগীও MMCHত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে যিগৰাকী ৰোগী আসলতে মুম্বাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা আহিছিলে গতিকে শেহতীয়া তথ্য এই মুহূৰ্তত কি আছে
হয় কান্তটো প্ৰথমতে ক'ব লাগিব যে মহানগৰবাসীৰ বাবে এটা দুখবৰ ইতিমধ্যে MMCHৰ পৰা দুটা খবৰ আহিছে ইতিমধ্যে আৰু MMCHৰ পৰা এজনকৈ ইতিমধ্যে মংগলু চাহানী নামৰ এজন ব্যক্তি কোভিড পজিটিভ পাই তেওঁ ইতিমধ্যে MMCHত ভৰ্তি কৰা হৈছে আৰু এজন ইতিমধ্যে কৰ্কৰোগী ব্যক্তি বা প্ৰসূতি বিভাগত এডমিট কৰা হৈছিলে আৰু তেওঁ ইতিমধ্যে মৃত্যু হৈছে সবিশেষ আমি পোনপটীয়াভাৱে জানিম আমাৰ MMCHৰ ছুপাৰিণ্টেণ্ডেণ্ট অভিজিত শৰ্মাৰ পৰা তেওঁৰ পৰা আমি জানিম আচলতে কি হৈছিলে বা কেনেকৈ ধৰণৰ গোটেই বস্তুখিনি তেওঁলোকে চোৱা চিতা কৰিছে দাদা প্ৰথম কথাটো হ'ল ইতিমধ্যে দুটাকৈ খবৰ আহিছে MMCHত প্ৰথম এজন ব্যক্তি ইতিমধ্যে এডমিট কৰা হৈছে আৰু এগৰাকী মহিলা ইতিমধ্যে মৃত্যু পৰা হৈছে আচলতে সবিশেষ তথ্যটো কি আছিলে এজন ব্যক্তি তনুৰাম শইকীয়া তেখেত ইয়াৰ পৰা আহিছিল বম্বেৰ পৰা আহিছিল টাৰ্মিনেল ষ্টেজ অফ কাৰ্চিনোমা এছ'ফেগাছ সেই পেচেণ্টজন ইয়ালৈ লৈ আহিছিল কেলৈ তাতে ডক্টৰে ক'লে কি আৰু ট্ৰিটমেণ্ট আৰু একো নাই সেইকাৰণে তাহাঁতে তেখেত ঘৰৰ মানুহে আল্টিমেটলি ডিচাইডেড কি যি হ'ব লাগে ঘৰতে হ'ব সেইকাৰণে লৈ আহিলে ইয়ালৈ লৈ অহাৰ পিছত পেচেণ্টটোক সৰু সজাইলৈ লৈ গ'ল তাতেতো ৰাখিব নোৱাৰে টাৰ্মিনেলছত দে ৱেৰ ৰেফাৰ্ড টু আৱাৰ হস্পিটেল আমাৰ হস্পিটেলত তেখেত 8 তাৰিখে পিছবেলা আহিলে তাৰপিছত এনেইতো ষ্টেবল ষ্টেটাছটো ঠিকে আছিল কিন্তু যিহেতু এছ'ফেগেল কেঞ্চাৰ হয় মেলিগনেঞ্চি হয় যোৱা কালি ৰাতি ৰাউণ্ড এবাউট 7টা বজাত পেচেণ্টটো ছাডেনলি ব্লিডিং হৈ পেলাই ডিটৰেট কৰি পেলাই 8টা বজাত আমি ৰিচাৰ্চিটেট কৰিব চেষ্টা কৰিলোঁ বাট ইট ৱাজ ডিফিকাল্ট এণ্ড পেচেণ্ট এক্সপায়াৰ্ড এতিয়া ছেকেণ্ডলি কথা হ'ল যিহেতু এই পেচেণ্টৰ হিষ্ট্ৰীটো আছে অফ ট্ৰেভেলিং ফ্ৰম বম্বে আমি পেচেণ্টটো ৰিলিজ কৰি দিব নোৱাৰোঁ তেতিয়া সেইকাৰণে আমি ক'ভিড টেষ্টটো কৰিবলৈ আমি সেয়া কৰিলোঁ যেতিয়া ভৰ্তি হয় ক'ভিড টেষ্টটো কৰিবলৈ চ' উই ডিড নট হেণ্ড অভাৰ দ্য বডি এট নাইট আৰু ক'ভিড টেষ্টৰ ৰিপৰ্টৰ কাৰণে ৰ'লোঁ এতিয়া ক'ভিড টেষ্টৰ ৰিপৰ্টটো আহিলে এণ্ড ইট হেজ কাম নেগেটিভ চ' উই হেভ হেণ্ডেড অভাৰ দ্য বডি আৰু আমি গাড়ী এখন ঠিক কৰি পেলাই তেখেতসকলক দলগাঁও যাবলৈ গোটেইখিনি ৰেডি কৰি পেলাই যাবলৈ দিছোঁ ইতিমধ্যে মংগলু চাহানী নামৰ এজন ব্যক্তি ইতিমধ্যে সন্ধিয়াৰ ভাগত ইতিমধ্যে পজিটিভ হৈছে ইতিমধ্যে হেল্থ মিনিষ্টাৰ ডাঙৰীয়াই টুইট কৰিছে তেওঁৰ বিষয়ে সবিশেষ কি আছে আপোনালোকে ইতিমধ্যে MMCHত ভৰ্তি কৰা আছে বুলি গম পোৱা হৈছে মংগলু চাহানী কালি আহিছিল আমাৰ ইমাৰ্জেঞ্চিত স্ক্ৰিনিঙত কাহ আৰু জ্বৰ লৈ পেলাই আহিছিল আমি এজ প্ৰিকশ্যনেৰী মেজাৰ আমি অলৰেডি তেখেতক জেনেৰেল ইমাৰ্জেঞ্চি দিয়া নাই পেচেণ্টক আমি ইমিডিয়েটলি স্ক্ৰিনিঙতে দি দিছিলোঁ আৰু তেতিয়া আমি আণ্ডাৰ ফুল PPE কিট পিন্ধি পেলাই আমাৰ ডক্টৰে চাই পেলাই swab টেষ্টটো কৰিলে আৰু এডভাইজ হোম কোৱাৰেণ্টাইন এণ্ড উই ইনষ্ট্ৰাক্টেড দ্য মেন ডেট ইট মে চ' হেপেন যদি দৰকাৰ হয় আপোনাক আমি swabটোৰ ৰিজাল্টটো পালে আপোনাক আমি লৈ আহিব পাৰিম তো আপোনালোকেতো গম পালে হি হেজ কাম পজিটিভ চ' ইভিনিং আমি গম পাই পেলাই উই কণ্টেক্টেড গভৰ্ণমেণ্টকো আমি জনালোঁ গভৰ্ণমেণ্ট কণ্টেক্টেড আৰু তেখেতক আমি লৈ আহিছোঁ এট প্ৰেজেণ্ট হি ইজ ষ্টেবল আৰু হি হেজ বিন শ্বিফটেড টু দ্য ক'ভিড পজিটিভ ৱাৰ্ড ইতিমধ্যে MMCHত কিমানজন পজিটিভ আছে বাৰু তেওঁলোকৰ পৰা ৰিচাৰ্চ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মলয় চান্দিলো আপোনাক এই মুহূৰ্তত পৰৱৰ্তী সময়ত আমি অধিক তথ্যৰ বাবে যোগাযোগ কৰিম পৰৱৰ্তী বাতৰিত এই মুহূৰ্তত এগৰাকী দৰ্শক আছে ফোন লাইনত এটা ফোন লৈ লৈছোঁ আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' শুনিছেনে হয় শুনি আছোঁ কওক হয় আমি গোৱাৰ পৰা কৈ আছোঁ গোৱাৰ পৰা আজি যিটো ৱেবছাইট দিছিলে আমি তাত টিকেট বুক কৰিবলৈ গৈছিলোঁ কিন্তু তাত মানে ৱেবছাইটটো খোলে নাখায় মানে হেং ৱেবছাইটটো খোল খোৱা নাই বুজি পাইছোঁ এই সমস্যাটো গোৱাৰ পৰা বহুতে কৈছে তাৰ কিবা সমাধান সূত্ৰ আহি পাইছে নেকি এতিয়ালৈকে পোৱা নাই ন জানে ডাঙৰে যিখিনি মই লেটেষ্ট খবৰ কৰিলোঁ ৱেবছাইট ৱৰ্ক কৰি আছে IRCTCত কিন্তু বেছিভাগ ক্ষেত্ৰতে ট্ৰেইনৰ টিকেট যিটো আছে অলৰেডি বুক হৈ গৈছে কাইলৈৰ কাৰণে পৰহিৰ কাৰণে আকৌ কাইলৈ কৰিব পাৰিব নাই এতিয়া পৰহিৰ কাৰণেও কৰিব পাৰিব 7 দিন মানে এডভান্স ৰিজাৰ্ভেশ্যন পিৰিয়ড যিটো সেইটো হ'ল 7 দিন মানে আজি যেনেকৈ 11 তাৰিখ 18 তাৰিখলৈকে ট্ৰেইনৰ বুকিং আজি কৰিব পাৰে হয় মানে যিখিনি ট্ৰেইন আছিলে মোটামুটি সেই ট্ৰেইন মোটামুটি ফুল হৈ গৈছে কাৰণ আন এগৰাকী দৰ্শক আছে ফোন মই এটা ফোন লৈ লৈছোঁ এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম
আগবাঢ়িছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমাৰ সময় খুব কম আছে সেইবাবে মই ডাক্তৰ মৈথিলী হাজৰিকা পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ হয়তো অসম পুলিচৰ যিটো হেল্পলাইন নাম্বাৰ আছে সেই নাম্বাৰতে বিভিন্ন যিধৰণে আপোনালোকে ডিল কৰি আছে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে সমস্যা কোনবোৰ পাইছে বিশেষকৈ আৰু কি ধৰণে সাজেশ্যন দিবলগীয়া হৈছে ষ্ট্ৰেছটো মানসিক চাপটো পাইছোৱেই লকডাউনৰ কাৰণে আনচাৰ্টেনিটিৰ কাৰণে আৰু কিছুমান ছেডনেছ ডিপ্ৰেশ্যন কেছো পাইছোঁ আমি কিছুমানক আমি টেলিমেডিচিনৰ জৰিয়তে হেল্পো কৰিছোঁ আৰু কিছুমানে আগতে চাইকাট্ৰিক পেচেণ্ট মানে যোনে মেডিচিনছ খাই আছিলে সিহঁতি নোখোৱাৰ কাৰণে ৰিলেপ্স হৈছে সেইকাৰণে তেওঁলোকক গাইড কৰি আছোঁ আমাৰ চাইকাট্ৰিষ্টে এখন লিষ্ট দিছে আমাৰ যোনবিলাকে মানে দিছে টেলিমেডিচিন কনচালটেশ্যন তেওঁলোকক লগে লগে ফোন নম্বৰবিলাক দি দিয়া হয় তাৰপিছত তেওঁলোকে চাই পেলাই ভাবে যে লাগে নে নালাগে মেডিচিনছ তাৰপিছত তেওঁলোকে সেই হিচাপে পায় ট্ৰিটমেণ্টটো সেইটো এটা চাপ কিছুমান ডক্টৰে যে আমাক ফোন কৰিছে ইনফেক্ট গুৱাহাটী মেডিকেল কলেজৰ কোৱাৰেণ্টাইন হৈ যোৱাৰ পিছত হয় তেতিয়াও বহুত এংজাইটি হৈছে গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰ্ছখিনিৰো এংজাইটি হৈছে সেইকাৰণে তেওঁলোককো ইনফেক্ট কাউন্সেলিং দিবলগীয়া হৈছে আৰু কিছুমান এনেকুৱা ধৰণৰ কেছেছ আছে যে নেপালৰ পৰা ফোন কৰিছে ভূটানৰ পৰা ফোন কৰিছে তেওঁলোকৰো মানসিক চাপত ভুগি আছে সেইকাৰণে বিভিন্ন ধৰণৰ আৰু এনেকুৱা নহয় যে অকল প্ৰাইভেট জবৰ মানুহে বোলে জব যোৱাৰ কাৰণে ফোন কৰিছে আনকি মানে গভৰ্ণমেণ্ট যোনবিলাকৰ মানে ছিকিয়ৰ জব আছে তেওঁলোকৰো আশংকা ভয় হৈছে যে কি হ'ব পাৰে সেইকাৰণে বহুতৰ আৰ্থিক সমস্যাটো বহুতৰে হৈছে এনে কিছুমান ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হৈছে এতিয়া খুব বেছি সেই ৰিলেশ্যনশ্বিপৰ কাৰণে আকৌ কাউন্সেলিং কৰিবলগীয়া হৈছে আৰু কিছুমানে হয়তো বা ৰিলেশ্যনশ্বিপবিলাকৰ বেছি বেয়ালৈ গৈছে কিছুমানৰ খুবেই ভাল পজিটিভ দিশ কিছুমানো আছে বণ্ডিং বাঢ়িছে সেইকাৰণে বিভিন্ন ধৰণৰ প্ৰব্লেম আৰু বিভিন্ন ধৰণৰ প্ৰব্লেমৰ মানে আমি এতিয়া চাই থাকিবলগীয়া হৈছে কিন্তু 6টা খালি নম্বৰ পাইছোঁ সেই 6টা নম্বৰত আমি গোটেই কোৱালিফাইড গৰাকীয়ে আছোঁ সেইকাৰণে আমি যেনেকৈ পাৰোঁ যদি ভাবিছোঁ যে নাই পিছত ফেচ টু ফেচ থেৰাপি লাগিব হয়তো কিন্তু হয়তো বা আমি পিছলৈও তেওঁলোকক দিব পাৰিম গুৱাহাটী মেডিকেল কলেজতো দিব পাৰিম বা নিজৰ যাৰ প্ৰাইভেট কাউন্সেলিং চেণ্টাৰ আছে তেওঁলোকে সেই হিচাপে দি গৈ থাকিব সকলোৰে কাৰণে বেলেগ বেলেগ পদ্ধতি থাকিব কিন্তু সামূহিকভাৱে যদি জেনেৰেলাইজ কৰি কিবা এটা ক'বলগীয়া হয় সকলোকে মই ভাবোঁ যে এতিয়া কনষ্ট্ৰাকটিভ কাম কৰিব লাগে যিখিনি সময় পাইছে সেইখিনি যেন ভাল কাম কৰি পেলাই খটাই পেলাই যিখিনি ইণ্টেলিজেঞ্চ চবৰে আছে কিবা কৰাৰ সেইকাৰণে মই ভাবোঁ বহি পেলাই কিখিনি কৰিব পাৰে লিখা পঢ়াখিনিৰ পৰা আদি কৰি ক্ৰিয়েটিভ কামৰ পৰা কিছুমান অনলাইন কোচিং কিছুমান কৰিব পাৰে অনলাইন টিচিং কিছুমান দিব পাৰে কিছুমানে হয়তো বা টিউশ্যন দিব পাৰে ন কাৰোবাক হয়তো বা ল'ৰা ছোৱালীবিলাকে অনলাইনটো শিকিয়ে আছে আৰু যিখিনি ল'ৰা ছোৱালীয়ে পাৰা নাই অনলাইনত যাবলৈ যেনেকৈ অসমীয়া মিডিয়াম স্কুলৰ হওক তেওঁলোকৰ অলপমান ব্যৱস্থাটো গভৰ্ণমেণ্টে লোৱাটো মই ভাবোঁ খুব উচিত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ কৈছে শান্তা ডাঙৰীয়া শেষত কি আপুনি আধৰুৱা হ'ল কথাখিনি যিখিনিয়ে পোৱা নাই তাৰপিছত কি বুলি ক'লে কিবা এটা কৈছিলে আপুনি ট্ৰেইনৰ টিকেটৰ কথাটো চাওক ট্ৰেইনৰ টিকেট অলৰেডি মই অলৰেডি বুক হৈ গৈছে সেইকাৰণে পোৱা নাই মই আপোনালোকৰ জৰিয়তে দৰ্শকক এটাই এপিল কৰিব বিচাৰিম যে চাওক ট্ৰেইন ছাৰ্ভিচ আমি লাহে লাহে ষ্টাৰ্ট কৰিছোঁ এতিয়ালৈকেতো সম্পূৰ্ণৰূপে বন্ধ আছিলে লাহে লাহে ষ্টাৰ্ট হৈছে অলপ ধৈৰ্য ধৰিব লাগিব লাহে লাহে ট্ৰেইন ছাৰ্ভিচেছ বাঢ়িব আপোনালোক ঘূৰি আহিব পাৰিব তথাপি মই এইটোও এপিল কৰিম যে এনেকুৱা ছিটুৱেশ্যনত আপোনালোকে যিমান কম জাৰ্ণি কৰে সিমান ভাল য'ত আছে যদি বৰ বেছিকৈ অসুবিধা হোৱা নাই তাতে থাকক আহিব নালাগে কাৰণ ইট ইজ ৰিস্কি ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বাতী শেষৰটো মন্তব্য খুব কম সময় আছে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যিহেতু বহুত ট্ৰান্সজেণ্ডাৰ্ছবিলাকৰ মানসিক অৱস্থাটো বিৰাট বেয়া ফালে গুচি গ'ল আৰু মেণ্টেল ষ্ট্ৰেছখিনি বহুতখিনি হৈছে সিহঁতৰ এটা আইচলেশ্যনত থাকি তো সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত মই কথা পাতি কেইটামান নাম্বাৰ মুকলি কৰি দিয়া হৈছে যিবিলাক ডেইলি সিহঁতে ৰাতিপুৱা 11টাৰ পৰা ৰাতি 1টা বজালৈ সিহঁতে কল কৰিব পাৰিব আৰু সেই নাম্বাৰছকেইটা আমাৰ অল আছাম ট্ৰান্সজেণ্ডাৰ এছ'চিয়েশ্যন ফেচবুক পেজতো আছে আৰু তাতে খালি অনলি কল বুলি নহয় সৰাসৰি মানে ফেচ টু ফেচ ডক্টৰৰ লগত ভিডিঅ' চেটো কৰিব পাৰিব আৰু এই হোৱাটছআপ নাম্বাৰবোৰত ডক্টৰবিলাকে অন ভিডিঅ'বোৰত আৰু সিহঁতৰ ভিডিঅ'বোৰ কনফিডেন্সিয়েল ৰখা হ'ব আৰু সিহঁতক ট্ৰিট কৰা হ'ব ভালকে so that they comes out of that mental and stress and anxiety faced due to social isolation আৰু এটা কথা ক'বলৈ বিচাৰিছিলোঁ আপোনালোকৰ মাধ্যমেৰে যে এতিয়া অফিচাৰ্ছ বিলাক যাতে সতৰ্ক হৈ যায় কাৰণ এতিয়া আমাৰ অসম চৰকাৰৰ নিজাভগীয়াকৈ অসম ট্ৰান্সজেণ্ডাৰ পলিচি আহি গ'ল আৰু যোন কেইটা অফিচাৰে ট্ৰান্সজেণ্ডাৰ লগত ডিছক্ৰিমিনেশ্যন কৰিব চিভিল ছাৰ্ভিচে হওক IPSে হওক পুলিচ অফিচাৰ্ছে হওক যিবিলাকে ডিছক্ৰিমিনেশ্যন কৰিব সেই ট্ৰান্সজেণ্ডাৰ পলিচিৰ আওতালৈ আহিব আৰু সিহঁতৰ হাৰাশাস্তি হ'ব
ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় অতি স্পৰ্শকাতৰ বিষয় আছিলে এই বিষয়সমূহৰ ওপৰত আমি আলোকপাত কৰিছিলোঁ আজি অতিথিসকলক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম যি ধৰণৰ এতিয়া সমস্যাটো আছে সন্মুখত প্ৰত্যাহ্বান আছে কাইলৈৰ পৰা বহু লোক এতিয়া অসমত আহিব আজি যদিও এটা কথা স্পষ্ট কৰি দিছে চন্দা ডাঙৰীয়াইও যে বহু আচলতে টিকট ইতিমধ্যে বুক হৈ গৈছে কিন্তু 7 দিনৰ বাবে যিটো ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে আপোনালোকে ট্ৰাই কৰিব পাৰে কাইলৈৰ পৰা হয়তো আকৌ বুক হ'ব সন্মুখত প্ৰত্যাহ্বান আছে কিন্তু এই প্ৰত্যাহ্বানটো আমি এটা ইতিবাচক দৃষ্টিভংগীৰে লৈ আমি প্ৰত্যাহ্বানৰ লগত যুঁজিব লাগিব আমি আশা কৰিম যে অসমবাসীৰ জয় হ'ব মানৱ সভ্যতাৰ জয় হ'ব আৰু এটা ইতিবাচক দিশেৰে আমি কোভিড-19ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ